Hello everyone, মই ৰূপজ্যোতি তোমালোক আটাইকে আজি এই ক্লাছ 2 লে স্বাগতম জনাইছো। আজি আমি সলভ কৰিব ওলাইছো দৰং ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ প্ৰি বোৰ্ডৰ পেপাৰখন। এইখিনিতে তোমালোক আটাইকে এটি অনুৰোধ কৰিব বিচাৰো, তোমালোকে যদি আমাৰ এপটি এতিয়াও প্লে ষ্টৰৰ পৰা ইনষ্টল কৰা নাই তেতিয়াহলে প্লে ষ্টৰত গৈ কিনে তোমালোকে পাইছাম সাৰ্চ কৰিলে আমাৰ এপটি পাবা। সো হেতু ইনষ্টল কৰি ল'ব পাৰা, লগতে চেনেলটি সাবস্ক্ৰাইব কৰিবৰ কাৰণে তোমালোকক মই আকৌ এবাৰ অনুৰোধ কৰিছো। আজি প্ৰশ্নকাকতখনৰ প্ৰথমটি প্ৰশ্নলৈ যদি আমি চাও, প্ৰশ্নটিত আমাক কৈছিলে যে 306 আৰু 657 ৰ লসাগু 22338 হলে 306 আৰু 657 ৰ গসাউ কিমান হ'ব? তোমালোকে হয়তো নিশ্চয় এটা ফৰ্মুলা জানা। এই ফৰ্মুলাটো আছিল যে গসাউ পূৰণ লসাগু ইজ ইকুৱেল টু কি হয়? সংখ্যা দুটাৰ পূৰণফল। সো ইয়াত আমাক সংখ্যা দুটা দিয়া আছিল, এটা হল 306 আৰু আনটো হল 657। সো ইয়াত লসাগু দিয়া আছে, আমাক উলিয়াব দিছে গসাউ। তো মই এনেকৈ লিখিব পাৰো, লসাগু পূৰণ গসাউ ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল। তো ফৰ্মুলাটো একদম সিম্পল, সংখ্যা দুটাৰ পূৰণফল। তো ইয়াত আমাক লসাগুৰ মানটো অলৰেডি দিয়া আছে, দ্যাট ইজ 22338। গসাউ আমি উলিয়াব লাগে, মই সিম্পলি HC বুলি ইয়াতে লিখি থৈছো। আৰু সংখ্যা দুটা আমাক কি দিয়া আছিল? 306 আৰু 657। সো ইয়াত মই লিখিব লাগিব 306 ইনটু 657। সো ইয়াৰ পৰা গসাউৰ মানটো আমি উলিয়াম। সো লেফট হ্যান্ড সাইডৰ অলৰেডি গসাউ লিখা আছিল, গতিকে ইয়াৰ পৰা আমি কি কৰিম? এই যেটো সংখ্যা আছিল এই সংখ্যাটোক আমি সোঁফালে লৈ যাব লাগিব, সমান চিনৰ সোঁফালে। তো ইয়াত যেটো পূৰণ হৈ আছিল বাওঁফালে, সোঁফালে আহিলে ই হৰণ হৈ যাব, অৰ্থাৎ তললৈ আহিলে। আৰু ওপৰত আমাৰ কিমান আছিল? 306 ইনটু 657। এতিয়া অকমান পূৰণটো ডাঙৰ হয়, তুমি ওপৰ দুটা পূৰণ কৰিব পাৰা, কৈ তাক আমি তলৰ সংখ্যাটোৰে হৰণ কৰি দিব পাৰো। নতুবা আমি ইয়াক কটাকটিও কৰি থাকিব পাৰো, ওপৰৰ সংখ্যাটো বা তলৰ সংখ্যাটোক একে সংখ্যাৰে হৰণ কৰিব পাৰি, কেইবাটা সংখ্যা আছে। সো তেনেকৈ সৰু সৰুকৈ হৰণ কৰি তুমি কৰিব পাৰা। তো যেটো সুবিধা হয় তুমি তেনেকৈ কৰিলে হ'ল। মই এতিয়া এবাৰ কি কৰি দিওঁ, ওপৰটো পূৰণ কৰি তাৰপিছত হৰণ কৰি দেখুৱাম। 306ক যদি মই 657 এৰে পূৰণ কৰোঁ, কিমান হ'বগে? 7 6 গুণ 42, 7 3 গুণ 21, 6 5 গুণ 30, 5 3 গুণ 15, 6 6 গুণ 36, 6 3 গুণ 18। এইখিনি যোগ কৰিলে হ'ব 2 4 9 10 8 9 10 11 9 10 2। সো আমি ইয়াত পালো 2,01,042। সো ওপৰত আহিলে 201042 ডিভাইডেড বাই 22338। এতিয়া হয়তো তোমালোকৰ অকমান মানে ভয় লাগিব পাৰে বা আখুৱা লাগিব পাৰে, বোলে ইমান ডাঙৰ সংখ্যাটোক আমি কেনেদৰে হৰণ কৰোঁ, হয় নাই? তো কোনো টেনশ্যন ল'বলগীয়া নাই। তোমালোকে সদায় এনেকুৱা ক্ষেত্ৰত এটা অকমান আনুমানিক মান এটা আমি ধাৰণা কৰি ল'ব পাৰোঁ। সো ইয়াৰ যদি তুমি এককৰ স্থানৰ সংখ্যাটোলৈ চোৱা আৰু ইয়াৰ এককৰ স্থানৰ সংখ্যাটোলৈ চোৱা, তেতিয়াহ'লে এই দুটা চাই অকমান আমি ধাৰণা কৰিব পাৰোঁ। এতিয়া মই কি কৰিম জানানে? তলৰ যেটো সংখ্যা আছিলে এককৰ স্থানত, তাৰ লগত মই সংখ্যাবিলাক পূৰণ কৰি কৰি চাম কেনেকুৱা ধৰণৰ সংখ্যা পূৰণ ফলত আহে আৰু সেই পূৰণ ফলটোৰ এককৰ স্থানত থকা সংখ্যাটো কি হয়। ফৰ এক্সাম্পল মই যদি কওঁ 8 into 1 কিমান আহিব? 8 আহিব। এককৰ স্থানত কি আহিব লাগিব? পূৰণ ফলটোৰ 8, কিন্তু ইয়াত কিমান আছে? 2 আছে, গতিকে এইটো হ'ব নোৱাৰে। নেক্সট তোমাৰ 2 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব? 8 2 গুণ 16। এতিয়া ইয়াত যদি তুমি এককৰ স্থানত চোৱা কিমান আছে? 6, কিন্তু ইয়াত কিমান আছে? 2। সো এইটো দুৰেও হ'ব নোৱাৰে, দুবাৰ নাযায় তাৰমানে। মানে কি আৰু যাব অবভিয়াছলি, কিন্তু আমি এটা ডাঙৰ সংখ্যা বিচাৰি আছো। তাৰপিছত আমি যদি 3 ৰে চাওঁ তেতিয়াহ'লে কিমান হ'ব? 8 3 গুণ 24, শেষত থাকিলে তোমাৰ 4, 8 4 গুণ কিমান হ'বগে? 32, শেষত থাকিলে তোমাৰ 2। তো এইটো আমি ল'ব পাৰোঁ। ওকে, এটাটো আমি পালোঁ লাষ্টত 2 থকা, 8 4 গুণ 32। এইটো আৰু থাকিব পাৰে নেকি? আৰু ওকে, যদি মই 9 ৰে পূৰণ কৰোঁ, 8 9 গুণ কিমান হ'বগে? 72। এই সংখ্যাটোৰ কি থাকে? শেষত 2। গতিকে আমি এই দুটা চেক কৰিব লাগিব, বুজি পাইছানে? হয় ই 4 ৰে বিভাজ্য হ'ব, মানে 4 বাৰ যাব, ইমান 22,338 এৰে হৰণ কৰিলে 4 বাৰ যাব, নতুবা 9 বাৰ যাব। ইয়াৰ ভিতৰত কোনোবা এটা হোৱাৰ চান্স আছে। এতিয়া তুমি এটা কথা ইয়াতে চোৱাচোন, তুমি হৰণ নকৰাকেও ইয়াৰ এনসাৰটো দিব পাৰা। সো অপশ্যনত যদি তুমি ভালকে চোৱা কি হ'ব পাৰে? হয় 4 বাৰ যাব, নহ'লে 9 বাৰ যাব। 4টো অপশ্যনত মই দেখা পোৱা নাই, গতিকে এনসাৰ কি হ'ব? 9 হ'ব।
বুজি পালানে কথাটো আনসাৰ কি হ'বগে 9 এ হ'ব তথাপি মই তোমালোকে এবাৰ পূৰণ কৰি কনফাৰ্মেশনটো দি দিও 22338 ৰ লগত যদি মই 9 পূৰণ কৰো কিমান হ'বগে 8 9 গুণ 72 হাতে গল 7 9 3 গুণ 27 27 হাতে কিমান হ'ব 34 হাতে গল 3 9 3 গুণ 27 27 3 30 হাতে গল আকৌ 3 9 দুগুণ 18 18 3 কিমান হ'বগে 21 হাতে গল 2 9 দুগুণ 18 19 20 সো 2,01,042 বুজি পালা তো গতিকে আমি কি কৰিব পাৰো এটোৰে এটো কাটিলে 9 বাৰ যাব অৰ্থাৎ আমাৰ সংখ্যা দুটাৰ গসাউ কিমান হ'বগে 9 অপচন বি ইজ দা কাৰেক্ট আনসাৰ ওকে সো যেটা তোমালোকে ভিডিওটো চাই থাকা তেটা প্ৰশ্নটো দেখাৰ লগে লগে তোমালোকে পজ কৰি কিনে তাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিবা আৰু কমেন্টত লিখিব পাৰা যেটো তোমালোকৰ সমাধান পোৱা আৰু পিছত আকৌ যেতিয়া আনপজ কৰিবা তেতিয়া তোমাৰ লগত মিলেনে নাই তুমি তেনেকৈ নিজক এবাৰ টেষ্ট কৰি চাব পাৰা সো মই আশা কৰিম তোমালোক আতে হেতু কৰিবা প্ৰশ্নটো দেখাৰ লগে লগে মই কেনে ধৰণে সমাধান কৰিছো তাক নকৰি কিনে তোমালোকে কি কৰিব পাৰা বা নিজে চেষ্টা কৰি চাব পাৰা তাৰ পিছত মোৰ এনসাৰটোৰ লগত তোমালোকে এবাৰ মিলাই চাব পাৰা ওকে এই তালিকাখনত আমাক পুৰ কৰিব দিছে ইয়াতে কি হ'ব এটা মই যদি x ৰ মান কেটা চাও তেতিয়া হলে x ৰ মান প্ৰথমতে 1 আছিল তাৰ পিছত 2 হৈছে অৰ্থাৎ ইয়াত আমি কি দেখিবলৈ পাইছো বঢ়া দেখিবলৈ পাইছো বাঢ়িছে মানটো আৰু যদি আমি y মান কেটালৈ মন কৰো y মান কেটা প্ৰথমতে 32 আছিল তাৰ পিছত কি কমিলে কিমান হল 16 16 ৰ পৰা আৰু কমিছে 8 হৈছে কিন্তু ওপৰত তুমি দেখা পালে কি হৈছে x ৰ মানটো ক্ৰমান্বয়ে বাঢ়িছে প্ৰথমটো বাঢ়িছে গতিকে সেকেন্ডটো বাঢ়িবই লাগিব কিন্তু তলত যদি আমি চাও কমিবলৈ ধৰিছে অৰ্থাৎ ইয়াৰ পৰা এটা কথা ক'ব পাৰি যে এটা মান বাঢ়োতে আনটো মান কি হৈছে কমিছে আৰু এনেকুৱা যদি হয় হেতুক আমি কি বুলি কও ইনভাৰ্সলি প্ৰপৰ্শনাল বা ব্যস্তানুপাতত থকা বুলি আমি কও অৰ্থাৎ এই সংখ্যা কেটা অৰ্থাৎ x আৰু y কি হৈ আছে ব্যস্তানুপাতত আছে গতিকে আমি লিখিব পাৰো x is inversely proportional to y যদিহে ব্যস্তানুপাতত থাকে তুমি তো তালিকাখন চাই কিনে গম পালা ব্যস্তানুপাতত আছে সমানুপাতত কেতিয়া থকা বুলি কও যেতিয়া x ৰ মানো বাঢ়ি গৈ আছে y মানটো বাঢ়ি গৈ আছে হেতু হল সমানুপাত ইয়াত কি দেখিবলৈ পাইছো x ৰ মানটো বঢ়াৰ লগে লগে y মানটো কমিবলৈ ধৰিছে এনেকুৱা যদি হয় ব্যস্তানুপাতত যেতিয়া থাকিব তেতিয়া একদমই সিম্পল কি আছিল ইয়াত আমি এটা বস্তু চাব পাৰো হেতু হল x y যেটো পূৰণফল হ'বগে let's say x1 y1 বুলি মই কলো x1 y1 is equal to x2 y2 হ'ব অৰ্থাৎ x আৰু y মান দুটাৰ যেটো পূৰণফল প্ৰতিটো ক্ষেত্ৰতে কি হ'ব ইয়াৰ সমান হ'ব ইয়াত যদি তুমি চোৱা ইয়াতে কিমান হৈ আছে 32 এক গুণ কিমান হৈ আছে 32 পূৰণফলটো কিমান পাইছো 32 ইয়াত যদি তুমি চোৱা 16 দুগুণ ইয়াতে কিমান হৈছে 32 এ হ'বগে 16 দুগুণ 32 গতিকে ইয়াত আমাৰ কি ল'ব লাগিব এই ঠাইত আমি এনেকুৱা সংখ্যা কি ল'ব লাগিব যাতে তাক আমি 8 ৰ লগত পূৰণ কৰিলে কিমান হয় 32 এই হয় গতিকে आंसर কি হ'বগে 8 4 গুণ 32 বুজি পালা 8 4 গুণ কিমান হ'বগে 32 নাও তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ এটা যুগ্ম সংখ্যা কোনবিলাক আছিল যেবিলাকৰ এককৰ স্থানত কি থাকিব এককৰ স্থানত 2 4 6 8 0 থাকিব তো এই সংখ্যা কেটা যেকেটা সংখ্যাৰ এককৰ স্থানত 2 4 6 8 0 থাকে তেনেকুৱা ধৰণৰ সংখ্যাবিলাকক যেতিয়া আমি বৰ্গ কৰিম অৰ্থাৎ যেবিলাক যুগ্ম সংখ্যা তাক যদি আমি বৰ্গ কৰিম সেই বৰ্গ সংখ্যাবিলাকৰ এককৰ স্থানত এটা যুগ্ম সংখ্যাই থাকিব ইয়া যদি তুমি চোৱা এককৰ স্থানত এটা অযুগ্ম সংখ্যা আছে ইয়াতো অযুগ্ম সংখ্যা আছে ইয়াতো অযুগ্ম সংখ্যা আছে কেৱল কি আছে 4 নম্বৰ অপচনটো দিয়া আছে 576 আৰু ইয়াৰ এককৰ স্থানত এটা যেহেতু যুগ্ম সংখ্যা আছে গতিকে ই কাৰ বৰ্গ যুগ্ম সংখ্যাৰে বৰ্গ কাৰ বৰ্গ বাৰু ই 24 ৰ বৰ্গ নম্বৰ 4ত কৈছে যদি p এটা মৌলিক সংখ্যা হয় p এটা মৌলিক সংখ্যা তেন্তে p ৰ উৎপাদকসমূহৰ যোগফল এটা যিবিলাক মৌলিক সংখ্যা থাকে মৌলিক সংখ্যাবিলাকৰ দুটাই উৎপাদক থাকে এটা হল 1 আমি জানো 1 টো সকলো সংখ্যাৰে উৎপাদক লগতে মৌলিক সংখ্যাবিলাকৰ কি হয় নিজে নিজক হৰণ কৰিব পাৰি নিজে নিজক হৰণ কৰিব পাৰে সো p ৰ এটা উৎপাদক কি হ'ব হি নিজেই হ'ব অৰ্থাৎ p এটা তোমাক কৈছে যে যিমান কেটা ইয়াৰ উৎপাদক তুমি পোৱা সেই উৎপাদক কেটাৰ যোগফল লাগে অৰ্থাৎ 1 plus p এটোৱে আমাৰ आंसर হ'ব ইয়াত p plus 1 বুলি দিয়া আছে নম্বৰ 5 টোলে যদি তুমি মন কৰা ইয়াত আমাক এটা বহুপদ দিয়া আছিল আৰু বহুপদটোৰ শূন্য দুটাৰ যোগফল আমাক দিয়া আছে √2 এটা শূন্য কেটাৰ কথা যদি কও লেটস সে মই শূন্য দুটাক ধৰি ললো এটা আলফা আৰু আনটো বিটা এটা তোমাক কৈছে যে শূন্য দুটা যোগ কৰিলে √2 পোৱা যায় ওকে এতিয়া তোমালোকে হয়তো আৰু এটা কথা জানা যে যেতিয়া আমাক বহুপদ দিয়া থাকে দ্বিঘাত বহুপদ তেতিয়া তাৰ শূন্য দুটাৰ যোগফলক আমি বহুপদটোৰ সহগৰ সহায়ত উপস্থাপন কৰিব পাৰো
অৰ্থাৎ তাক আমি কেনেকৈ লিখিব পাৰোঁ আলফা প্লাছ বিটা আমি লিখিব পাৰোঁ মাইনাছ বি বাই এ আৰু ইয়াৰ মানটো অলৰেডি আমাক কিমান দিয়া আছিলে √/2 এতিয়া মই বহুপদটোৰ পৰা বি আৰু এৰ মানটো ইয়াত বহুৱাই দিম সো ইয়াত যদি মই বিৰ মানটো মন কৰোঁ এক্স স্কোৱাৰৰ লগত থকা মানটো হৈছে এৰ মান এক্সৰ লগত থকা এইটো এক্স আছিলে এক্সৰ লগত থকা মানটো হ'ব বিৰ মান আৰু শেষৰ মানটো আছিলে চি এতিয়া আমাক লাগিব বি বি বুলি কওঁতে ইয়াতে তুমি এই মাইনাছ চিনটোৰ পৰাই ল'ব লাগিব সো মাইনাছ কে √/2 ব্ৰেকেটৰ ভিতৰত ৰাখিলোঁ তলত আহিব এ এক্স স্কোৱাৰৰ লগত আছিলে 2 ইয়াত আহিলে 2 ইজ ইকুৱেল টু √/2 এটা বোথ হেণ্ড সাইডত সমীকৰণৰ বাওঁফালে আৰু সোঁফালে √/2 পূৰণ হৈ আছে ইয়াতো √/2 আছে ইয়াতো √/2 আছে মই কাটিব পাৰোঁ কটাৰ ফলত ইয়াতে কি থাকিব একো নাই দ্যাট মিন্স ইয়াত তুমি 1 এটা লৈ লোৱা ইয়াত যদি চিনটোলৈ মন কৰা মাইনাছ আৰু মাইনাছ কি হ'বগে প্লাছ হ'বগে অৰ্থাৎ ওপৰত থাকিলে কে তলত থাকিলে 2 আৰু সোঁপক্ষত থাকিলে 1 সো কে ইজ ইকুৱেল টু 2 টো মই সোঁফালে লৈ যাব পাৰোঁ একৰ লগত পূৰণ হৈ যাব 2 এক গুণ কিমান হ'বগে 2 অৰ্থাৎ কে মানটো আমি কিমান লাভ কৰিলোঁ 2 অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 6 টোলৈ যদি আমি মন কৰোঁ n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা আমাক দিয়া আছে n+1 ওকে এতিয়া যেতিয়া আমাক এটা বহুপদ দিয়া থাকে হয়তো তোমালোকে নিশ্চয় জানা যে ৰৈখিক বহুপদৰ কথা তোমালোকে পাইছা দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ তো এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰিব বহুপদৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো 1 সেকেন্ড ওকে সো এতিয়া ফৰ এক্সাম্পল মই যদি তোমাক কয় এটা দ্বিঘাত বহুপদ আছিলে দ্বিঘাত বহুপদ বুলি কওঁতে ইয়াৰ আদৰ্শ আৰ্হিটোলৈ যদি আমি মন কৰোঁ ax² + bx + c তো ইয়াত মাত্ৰা কি আছিলে মাত্ৰা হ'ল xৰ সৰ্বোচ্চ ঘাত বা চলকটোৰ সৰ্বোচ্চ ঘাত তো ইয়াত আছিলে 2 এটা দ্বিঘাত বহুপদ ইয়াৰ মাত্ৰা হৈ গ'ল তোমাৰ 2 বুজি পাইছা ইয়াৰ শূন্য সংখ্যা কিমানটা হ'ব পাৰে ইয়াৰ শূন্যৰ সংখ্যাও দুটাই হ'বগে ইয়াৰ শূন্য কেইটা হ'ব দুটাই হ'ব অৰ্থাৎ মাত্ৰা যেটো হয় সেইটোৱে শূন্যৰ সংখ্যা হয় সৰ্বাধিক কিমানটা শূন্য আমি লাভ কৰিব পাৰোঁ অতি বেছি গতিকে যদি মাত্ৰা n হৈ যায় ফৰ এক্সাম্পল মই যদি এনেকৈ লিখোঁ ax⁴n + bx + c ওকে তো n টো যদি গ্ৰেটাৰ দেন 1 হয় তেতিয়াহ'লে ইয়াৰ মাত্ৰা আমি কিমান পালোঁ n পালোঁ আৰু ইয়াৰ শূন্যৰ সংখ্যাও কিমান হ'বগে এট মোষ্ট বা সৰ্বাধিক তোমাৰ n টাই আমি লাভ কৰিব পাৰোঁ সো ইয়াত লিখিছে n+1 তো n+1 টো হ'ব নোৱাৰে এটা দ্বিঘাত বহুপদটোৱে তোমালোকে সিম্পল উদাহৰণ হিচাপে লৈ লোৱা যে সৰি দ্বিঘাত বহুপদ ইয়াত আমি মাত্ৰা দেখিবলৈ পাইছোঁ 2 গতিকে ইয়াৰ শূন্য আমি তিনিটা পাম নেকি নেপাওঁ নহয় 2 + 1 3 হ'ব 3 হ'ব 3 তিনিটা সূত্ৰ আমি লাভ মানে শূন্য আমি লাভ কৰিম নেকি নকৰোঁ গতিকে তেনেকুৱাই কথাটো সো মাত্ৰা যদি n হৈছে শূন্যৰ সংখ্যা কিমান হ'ব n টাই হ'ব বুজি পালা সো গতিকে প্ৰথম যেটো ষ্টেটমেন্ট আমাক দিয়া আছে এই ষ্টেটমেন্টটো কি হ'ব নোৱাৰে শুদ্ধ হ'ব নোৱাৰে সেকেন্ড যদি আমি ইয়াৰ পিছৰটোলৈ মন কৰোঁ ax² + bx + c দ্বিঘাত বহুপদৰ শূন্য দুটাৰ সমষ্টি -b/a এই কথাটো মই অলৰেডি ইয়াৰ আগৰ প্ৰশ্নটো তোমাৰ লগত দেখুৱাইছিলে যে এটা দ্বিঘাত বহুপদ যেতিয়া আমাক দিয়া থাকে এই আৰ্হিটোত যেতিয়া থাকে তেতিয়া তাৰ শূন্য দুটা এটা যদি মই আলফা বুলি ধৰি লওঁ আৰু আনটো যদি বিটা বুলি ধৰোঁ তেতিয়াহ'লে শূন্য দুটা যোগ কৰিলে ইয়াৰ মানটো কিমান হ'ব -b/a হয় আৰু শূন্য কেইটাৰ পূৰণফলটো তোমালোকক মই এইখিনিতে জনাই থৈ দিওঁ কি হয় শূন্য দুটা যদি আমি পূৰণ কৰোঁ তেতিয়া ইয়াৰ মানটো আমি লাভ কৰোঁ c/a সো দ্বিতীয় ষ্টেটমেন্টটো আমাক শুদ্ধভাৱে দিয়া আছে 3 নম্বৰটোলৈ যদি আমি মন কৰোঁ এটা ৰৈখিক বহুপদ দিয়া আছে ax + b আৰু এই বহুপদটোৰ এটাই শূন্য থাকিব অবিয়াসলি সো ইয়াৰ শূন্যটো আমাক -b/a বুলি কৈছে শূন্য উলিয়াবৰ কাৰণে এই ৰৈখিক বহুপদৰ কি কৰিব পাৰোঁ মই পোনপ্ৰথমে ইয়াক ইজ ইকুৱেল টু 0 বুলি ধৰি ল'ব পাৰোঁ লৈ ইয়াৰ পৰা মই x ৰ মানটো উলিয়াব পাৰোঁ ax b টো সোঁফালে লৈ গ'লে -b হ'বগে আৰু ইয়াৰ পৰা x ইজ ইকুৱেল টু কিমান হ'ব -b a টো তললৈ আহিলে অৰ্থাৎ x ৰ মান আমি কিমান লাভ কৰিলোঁ -b/a আৰু এইটোই হ'ব ax + b এই ৰৈখিক বহুপদৰ শূন্য গতিকে এইটো আমাক শুদ্ধভাৱে দিয়া আছে তো আমি দেখা পালোঁ যে প্ৰথমটো অশুদ্ধ আছিলে বাকি দুটা শুদ্ধ সো অপচন সি ইজ দ্য কাৰেক্ট আনসাৰ নাও নম্বৰ 7 টোত আমাক কৈছে দুটা সমীকৰণৰ লেখ আমাক কৈছে এই দুডাল যদি পৰস্পৰ সমান্তৰাল হয় কেনেকুৱা বুলি কৈছে পৰস্পৰ সমান্তৰাল তো তেতিয়াহ'লে কে ৰ মানটো কি হ'ব এতিয়া যেতিয়া দুডাল ৰেখ সমান্তৰাল হয় তেতিয়া সহগবিলাকৰ অনুপাতটো আমি কেনে ধৰণে লাভ কৰিব পাৰোঁ a1/a2 is equal to b1/b2 is not equal to কি আছিলে c1/c2 তো দুডাল ৰেখা যদি সমান্তৰাল হয় তেতিয়াহ'লে এই ইকুৱেশ্যনটো আমি লাভ কৰিব পাৰোঁ বা এই চৰ্তটো কি হয়গে মানে চলে এতিয়া ইয়াৰ পৰা যদি আমি মানখিনি বহুৱাবৰ কাৰণে চেষ্টা কৰোঁ ইয়াত a1 ৰ মান কিমান আছিলে 3 b1 ৰ মান ইয়াতে কিমান আছে 2k
আৰু C1 টো এটো তুমি 2 বুলিয়ে ধৰি ল'ব পাৰা কিন্তু আমি C1 ৰ ফালে যাবই নালাগে আৰু এটো হ'ব তোমাৰ A2 this is B2 and this is C2 okay এতিয়া ইয়াত যদি মই মানখিনি বহুৱাই দিও কেনেকুৱা হ'ব A1 ৰ মান আছিল 3 A2 ৰ মান আছিল 2 is equal to B1 ৰ মান আছিল twice k then B2 আছিল আমাৰ হাতত 5 তো এইখিনি আমি সৰল কৰিলে হৈ যাব প্ৰথমতে বজ্ৰ পূৰণ কৰা 2 into 2 কিমান হ'বগে 4k is equal to 5 3 গুণ 15 so k is equal to কিমান লাভ কৰিলো 15/4 so এটো হল আমাৰ k এৰ মান 15/4 option B is the correct answer number 8 টোত আমাক কৈছে 3x square minus 2x plus p is equal to 0 দিঘাত সমীকৰণৰ ভেদ নিৰূপক 16 হয় তেন্তে p ৰ মান কিমান হ'ব এটা ভেদ নিৰূপক বুলি ক'লে আমি কাৰ মানটো গম পাও b square minus 4ac ইয়াকে কোৱা হয় ভেদ নিৰূপক ওকে তো b square minus 4ac এর মানটো তোমাক দিয়া আছে 16 এটা ইয়াত যদি মই b a আৰু c এর মানটো সমীকৰণটোৰ পৰা দিঘাত সমীকৰণটোৰ পৰা বহুৱাই দিও তেতিয়া হলে কেনেকুৱা হ'ব চোৱাচোন a এর মানটো ইয়াতে আছিল 3 b এর মানটো ইয়াত আছিল -2 আৰু শেষৰটো হৈ গল আমাৰ c এর মান তো b স্কয়াৰ বুলি কোনতে ইয়াত আহিব -2 হোল স্কয়াৰ -4 ইনটু a এর মান আছিল 3 আৰু c এর মান আছিল p which is equal to 16 -2 স্কয়াৰ কৰিলে হ'ব +4 then 4 3 গুণ 12 12p is equal to কিমান হ'বগে 16 -12p is equal to 16 4 টো এইফালে আহিলে মাইনাস হ'ব -12p is equal to 16 ৰ পৰা 4 গলে 12 p is equal to 12 divided by -12 তো 12 এবাৰ গল আৰু যেহেতু ইয়াত এটা মাইনাস চিন আছিল গতিকে আনসাৰটো কি আহিব p is equal to -1 so option C is the correct answer now number 9 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এজোৰ লেখ তলৰ চিত্ৰত দেখুৱা হৈছে এই ক্ষেত্ৰত সমীকৰণ জোৰৰ কিমান সমাধান আছে বুলি আমাক প্ৰশ্ন কৰিছে তো লেখ দুডাল হল এডাল হল L আৰু আনডাল হল M আৰু এই দুটালে ইয়াতে কোড কটাকটি কৰিছে এটা বিন্দুত কটাকটি কৰিছে গতিকে ইহতৰ কেইটা সমাধান আছে কেইটা বিন্দুত কাটিছে ইহতে পৰস্পৰক এটা বিন্দুত কাটিছে গতিকে ইহতৰ এটা অদ্বিতীয় সমাধান আমি লাভ কৰিম Number 10 তলত দিয়া সমীকৰণ কেইজোৰ বিবেচনা কৰা ওকে ইয়াত আমি চাব লাগে যে যি কেইজোৰ সমীকৰণ আমাক দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰত এই সমীকৰণ কেইজোৰ সংগত হয় নে অসংগত হয় এটা সংগত আৰু অসংগত হোৱাৰ শৰ্তকেইটা কি আছিল শৰ্তকেইটা আছিল সংগত কেতিয়া হ'ব সংগত হ'ব 1 নম্বৰ যদিহে সহগবোৰৰ মানে তোমাৰ অনুপাতটো কেনেকুৱা হৈ থাকে a1/a2 is not equal to b1/b2 এই শৰ্তটো যদি মানে তেতিয়া হলে সংগত হ'ব নতুবা a1/a2 is equal to b1/b2 is equal to c1/c2 যদি হয় তেতিয়া হলেও কি হ'ব সংগত হ'ব আনহাতে অসংগত কেতিয়া হ'ব অসংগত তেতিয়া হ'ব যেতিয়া a1/a2 is equal to b1/b2 is not equal to কি হয় c1/c2 তেতিয়া আমি এই শৰ্তকেইটাৰ লগত মিলাই কিনে চাব লাগিব কোনটোত পৰি আছে তো প্ৰথমটোলে আহা নম্বৰ 1 ত আমাক কৈছিলে 3x + 2y is equal to 5 আৰু আনটো দিয়া আছে 3x + 3y is equal to 5 সো ইয়াৰ পৰা আমি কি লিখিব পাৰো a1/a2 কিমান হ'বগে 3/2 হয়নে এটো আছিল a1 ৰ মান এটো আছিল a2 ৰ মান b1/b2 কি হ'বগে b1/b2 b1 ৰ মান আছিল 2 b2 ৰ মান আছিল 3 সো 2/3 তো ইয়াত যদি আমি চাও প্ৰথমটো অনুপাত আমি পালো 3/2 আৰু সেকেন্ডটো পালো 2/3 অৰ্থাৎ আমি কি পালো a1/a2 ইয়াৰ মানটো b1/b2 মানটোৰ লগত সমান হোৱা নাই গতিকে ই সংগত হ'ব নে অসংগত হ'ব ই হ'ব সংগত ওকে সেকেন্ড 2 নম্বৰটো যদি আমি মন কৰো 2 নম্বৰটো আমাক কি দিয়া আছিল 4x - 3y = 9 and then 4x - 3y = 8 তো প্ৰথমটো 4 আছে then 4 so এটো তো 1 এ হৈ গল a1/a2 is equal to কিমান হ'ব 4/4 which is equal to 1 then b1/b2 is equal to কিমান হ'ব -3 divided by -3 -3 divided by -3 is equal to 1 c1/c2 কিমান হ'বগে ইয়াত আছিল 9 আমি obviously ইয়াক -9 কৰি ল'ব পাৰো কিন্তু দুটাৰ ক্ষেত্ৰতে যেহেতু চিন একেই আছে গতিকে ইমান একো খলনি নহয় মানে আমি কি কৰিব লাগে সমান চিনৰ লেফট হ্যান্ড সাইডত লৈ আনি আদৰ্শৰ আহিটো লগত মিলাব লাগে কিন্তু ইয়াত যেহেতু চিনৰ কোনো ধৰণৰ অসুবিধা নাই সেই কাৰণে মই তেনেকৈ ৰাখিছো
সো 9 আৰু ইয়াতে আমাৰ থাকিলে 8 সো ইয়াত আহিব 9 তলত আহিব 8 তো ইয়াত আমি দেখিবলৈ পালো a1 by a2 ইয়াৰ মানটো b1 by b2 মানটোৰ লগত সমান কিন্তু হয়নে প্ৰথম দুটা সমান হৈছে কিন্তু শেষৰ মানটোৰ লগত ইহতৰ কি নাই মিল নাই অৰ্থাৎ c1 by c2 লগত মিলি থকা নাই গতিকে এই শৰ্তটো পৰিলে অৰ্থাৎ এই সমীকৰণৰ জোৰটো কেনেকুৱা হ'ব অসংগত হ'ব গতিকে অপচনটো যদি আমি ইয়াৰ পৰা বিচাৰো প্ৰথম জোৰটো কি হ'ব সংগত হ'বনে yes আৰু সেকেন্ডটো কি হ'ব অসংগত অপচন ডি ইজ দ্য কাৰেক্ট আনসাৰ নম্বৰ 11 ত কৈছে তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে ওকে তো এইকেইটা তুমি ভাঙি ভাঙিও চাব পাৰা নহলে অকমান আমি আইডিয়াও লগাব পাৰো ইয়াত যদি মই মন কৰো এখিনিক মই যদি ভাঙি কিনে দেখুৱাও তোমালোকক এটো a + b হোল স্কয়াৰ সূত্ৰত পৰি আছে তো এটো মই লিখিব পাৰো a স্কয়াৰ + 2 * a * b + b স্কয়াৰ এনে ধৰণৰ হৈ আছে বাওফালে আৰু সোঁফালে আছে 2x স্কয়াৰ - 4x - 3 এতিয়া দ্বিঘাত সমীকৰণ হবৰ কাৰণে আমাৰ কি হ'ব লাগিব যে যেটো চলক আছে ইয়াত x আছে তাৰ সৰ্বোচ্চ ঘাত কিমান হৈ থাকিব লাগিব 2 হৈ থাকিব লাগিব এতিয়া যদি হেতু থাকে তেতিয়া হলে হি দ্বিঘাত সমীকৰণ হৈ থাকিব আনহাতে নহয় কিন্তু ইয়াত যদি তুমি মন কৰা x স্কয়াৰ থকা ইয়াত x স্কয়াৰ আছে আৰু ইয়াতো আছে টুৱাইস x স্কয়াৰ গতিকে এটো কেতিয়াবা ক্যান্সেল হৈ 0 হৈ যাব পাৰে নেকি নোৱাৰে হয় তুমি ইয়াক এইফালে নিবা নহয় তুমি ইয়াক এইফালে নিব পাৰা কিন্তু কেতিয়াও x স্কয়াৰ নোহোৱা হৈ না যায় গতিকে ই এটা দ্বিঘাত সমীকৰণ হৈয়ে থাকিব ওকে ই দ্বিঘাত সমীকৰণ হয় সেকেন্ডটোলে যদি আমি মন কৰো সেকেন্ডটোত আমাক কি দিয়া আছে এইখিনি দিয়া আছে তো এইখিনি মই এনেকৈ ভাঙিব পাৰো 2x into x 2x square plus 2x into 1 2x is equal to ইয়াতো যদি মই চাও এটো x into x x square হবগে then x into 4 4x then 1 into x minus x minus 1 into 4 minus 4 এটি ইয়াতো তুমি চোৱা x square থকা দুটা আছে যদি দুয়োফালে কি থাকিলে হেতেন টুৱাইস x স্কয়াৰ আৰু এইফালে যদি টুৱাইস x স্কয়াৰ থাকিলে হেতেন দুয়োফালৰ পৰা মই ক্যান্সেল কৰি দিব পাৰিলো হেতেন কিন্তু এটা ক্যান্সেল হৈ না যায় x স্কয়াৰটো তুমি এইফালে আনিলা তাৰ পিছতো তোমাৰ হাতত x স্কয়াৰ জমা থাকিব গতিকে ই দ্বিঘাত সমীকৰণ হৈয়ে থাকিব ইয়াত যদি মই মন কৰো 3 নম্বৰটোত কি কৰিব পাৰি এই তলত থকা x টো মই নোহোৱা কৰিব পাৰো এই x টো নোহোৱা কৰিবৰ কাৰণে মই তিনিটা পদৰ লগতে এটা x মাল্টিপ্লাই কৰি দিব পাৰো অৰ্থাৎ পূৰণ কৰি দিব পাৰো প্ৰথমটোৰ লগত যদি এটা x পূৰণ কৰো কেনেকুৱা হ'ব টুৱাইস x স্কয়াৰ ইয়াৰ লগত যদি মই x এটা পূৰণ কৰো ইয়াত আছিল তোমাৰ 1/x ইয়াৰ লগত এটা x পূৰণ কৰা মানে ওপৰৰ পৰা x কটা গল তলৰ পৰা x কটা গল বাকি থাকিলে 1 is equal to 3 লগত এটা x পূৰণ কৰিলে কি হ'ব 3x এটা যেটো 2x স্কয়াৰ এটো কিবা ক্যান্সেল হ'ব পৰা চান্স আছে নেকি নাই ই জেনেকে আছে তেনেকে আছে বা তেনেকে থাকিব গতিকে ইউ এটা দ্বিঘাত সমীকৰণ হৈয়ে থাকিব এটা একেবাৰে শেষৰটো তেতিয়া হলে আমাৰ অপচন হ'বগে কাৰেক্ট অপচন তো কেনেকে হয় হেতু মন কৰা ইয়াৰ লগত যদি মই টুৱাইস x ক পূৰণ কৰো তেতিয়া হলে কিমান হ'বগে 6x স্কয়াৰ 3x ক যদি মই 1 ৰ লগত পূৰণ কৰো 3x এ থাকিলে 1 ৰ লগত যদি 2x পূৰণ কৰো 2x হ'বগে আৰু 1 ৰ লগত যদি মই 1 পূৰণ কৰো 1 হ'বগে আৰু ৰাইট হ্যান্ড সাইডত আমাৰ কি আছিল 6x স্কয়াৰ - 5x - 1 এটি x স্কয়াৰ থকা কেটালে আমি চাম বাকিখিনি একো প্ৰয়োজন নাই কেৱল x স্কয়াৰ থকা কেটা মন কৰিলে হ'ল বুজি পাইছানে যিমান একেবাৰে এক নম্বৰটো আমি তেনেকৈ চাইছো x স্কয়াৰ থকা কেটাই চাইছো বাকি বেলে একো চোৱা নাছিলো ইয়াতো আমি কি চাম কেৱল x স্কয়াৰটোৱে চাম তো ইয়াত মই যদি চাও 6x স্কয়াৰ আৰু ৰাইট হ্যান্ড সাইডতো আছে 6x স্কয়াৰ তো সমান চিনৰ বাওফালে আৰু সমান চিনৰ সোঁফালে দুটা মান সমান হয় গতিকে মই কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো তো ক্যান্সেল কৰাৰ পিছত এটা কি বাকি থাকিলে ইয়াত x স্কয়াৰ থকা পদ থাকিলে নেকি নাই তেতিয়ালে যদি x স্কয়াৰে নাই তেতিয়ালে হি দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে বা দ্বিঘাত কি হ'ব নোৱাৰে সমীকৰণ হ'ব নোৱাৰে yes তো এটো হ'ব নোৱাৰে গতিকে ইয়ে হ'ব আমাৰ শুদ্ধ অপচন সো নহয় বুলি কৈছে তো ই দ্বিঘাত সমীকৰণ হৈ থকা নাই নম্বৰ 12 দুটা বিন্দুৰ মাজৰ দূৰত্ব সুধিছে দূৰত্ব সূত্ৰ হয়তো তোমালোকে নিশ্চয় জানা দূৰত্ব সূত্ৰ আছিল distance is equal to root over x2 minus x1 whole square plus y2 minus y1 whole square so প্ৰথমটোক মই x1 y1 বুলি ধৰি লও আৰু সেকেন্ডটোক x2 y2 বুলি ধৰি লৈছো তো ইয়াত যদি মই মানখিনি বহুৱাই দিও কেনেকুৱা হ'বগে x2 ৰ মান আছিল a minus x1 ৰ মান আছিল minus a তো minus a bracket start bracket close whole square y2 ৰ মান আছিল b minus ইয়াত ফৰ্মুলা যেটো মাইনাস চিন আছিল হেতু মই দিয়েই লব লাগিব তাৰ পিছত ইয়াত যদি মই চাও y1 ৰ ক্ষেত্ৰটো আকৌ কি আছে মাইনাস গতিকে মই আকৌ এটা ব্ৰেকেট দি কিনে ইয়াত লিখিলো -b
এইখিনি গোটেইখিনি ব্ৰেকেটৰ ভিতৰত থাকিব হোল স্কোৱাৰ সো ৰুট ওভাৰ ইয়াত হৈ গ'ল a মাইনাছ মাইনাছ প্লাছ প্লাছ a হোল স্কোৱাৰ প্লাছ b ক্ষেত্ৰটো তেনেকুৱা হ'ব b মাইনাছে মাইনাছে প্লাছ আহিলে b প্লাছ b হোল স্কোৱাৰ a প্লাছ a ইয়াত হৈ গ'ল টুৱাইছ a হোল স্কোৱাৰ প্লাছ b প্লাছ b টুৱাইছ b হোল স্কোৱাৰ স্কোৱাৰখিনি যদি মই ভাঙি দিওঁ কেনেকুৱা হ'বগে 2 স্কোৱাৰ কৰিলে হ'ব 4 লগত আহিলে a স্কোৱাৰ 2 স্কোৱাৰ কৰিলে হ'ব 4b স্কোৱাৰ দুটাৰ ক্ষেত্ৰতে আমি 4 এটা কমন ল'ব পাৰোঁ সো 4 টো কমন আহিলে ইয়াত থাকিলে a স্কোৱাৰ প্লাছ b স্কোৱাৰ তোমালোকে হয়তো নিশ্চয় জানা 4 বৰ্গমূল ল'ব পাৰি 2 আৰু ৰুট ওভাৰ চিনৰ ভিতৰত থাকিব a স্কোৱাৰ প্লাছ b স্কোৱাৰ তো অপচন কেইটা যদি আমি মন কৰোঁ কোনটো হ'বগে শুদ্ধ উত্তৰ অপচন a ইজ দ্য কাৰেক্ট আনসাৰ নম্বৰ 13 এটা দ্বিঘাত সমীকৰণৰ এটা মূল আমাক দিয়া আছিল a প্লাছ ৰুট ওভাৰ 2 সো ওকে তো a প্লাছ ৰুট ওভাৰ 2 আলফা বুলি মই ধৰি ললো প্ৰথমটো মূল ইয়াৰ মানটো দিয়া আছে a প্লাছ ৰুট ওভাৰ 2 মূল দুটাৰ যোগফল আমাক দিয়া আছে এটা দ্বিতীয় মূলটো নেজানো ধৰি লোৱা দ্বিতীয় মূলটো বিটা আছিল তো এতিয়া কৈছে যে মূল দুটা যদি মই যোগ কৰোঁ অৰ্থাৎ আলফা প্লাছ বিটা যদি কৰোঁ তেতিয়াহ'লে ইয়াৰ মানটো কিমান হয় 2 হয় তেতিয়াহ'লে তোমাক সুধিছে দ্বিঘাত সমীকৰণটো কি হ'ব ওকে ইয়াৰ পৰা মই আনটো মূল উলিয়াব পাৰোঁ নহয় কেনেকৈ উলিয়াব পাৰোঁ এই আলফাৰ ঠাইত মই এই মানটো বহাই দিব পাৰোঁ সো 1 প্লাছ ৰুট ওভাৰ 2 প্লাছ বিটা ইজ ইকুৱেল টু 2 সো বিটা ইজ ইকুৱেল টু কিমান হ'ব 2 এইখিনি মই সোঁফালে লৈ যাওঁ লৈ গ'লে ইয়াৰ চিন কেইটা সলনি হৈ যাব -1 মাইনাছ ৰুট ওভাৰ 2 হ'বগে 2 পৰা 1 গ'লে 1 থাকিলে আৰু ইয়াতে থাকিলে মাইনাছ ৰুট ওভাৰ 2 অৰ্থাৎ যেটো দ্বিতীয় মূল আছিল সমীকৰণটোৰ সেই মূলটো হৈ গ'ল 1 মাইনাছ ৰুট ওভাৰ 2 ওকে এটা সমীকৰণ বনাবৰ কাৰণে আমাক কি লাগিব আলফা প্লাছ বিটা লাগিব ওকে এটো লাগিবই নেক্সট আৰু এটা বস্তু আমাক নতুনকৈ লাগিব হেতু হ'ল আলফা ইনটু বিটা অৰ্থাৎ শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কি হ'ব শূন্য দুটাৰ পূৰণফল প্ৰথমটো শূন্য কিমান আছিল এটো আছিল 1 প্লাছ ৰুট ওভাৰ 2 সেকেন্ডটো শূন্য কি পালো 1 মাইনাছ ৰুট ওভাৰ 2 1 মাইনাছ ৰুট ওভাৰ 2 তো দুটা একে এটো a প্লাছ b ইনটু a মাইনাছ b আৰহিত পৰি আছে গতিকে মই লিখিব পাৰো a স্কয়াৰ মাইনাছ b স্কয়াৰ বুলি কওঁতে ইয়াতে ৰুট ওভাৰ 2 হোল স্কয়াৰ হ'ব সো 1 মাইনাছ ৰুট ওভাৰ 2 স্কয়াৰ কৰিলে কিমান হ'বগে 2 হ'ব 1 মাইনাছ 2 1 সো এই দুটা মান ব্যৱহাৰ কৰি এতিয়া আমি সমীকৰণটো লিখিব পাৰো তো শূন্য দুটাৰ সহায়ত যেতিয়া আমি সমীকৰণ লিখো তাৰ আৰহিটো আছিল x স্কয়াৰ মাইনাছ within bracket alpha plus beta into x plus alpha beta is equal to 0 তো ইয়াত মানখিনি বহুৱাই দিও x স্কয়াৰ alpha plus beta মান কিমান দিয়া আছিল আমাক alpha plus beta মান দিয়া আছিল 2 সো ইয়াৰ ঠাইত মই লিখিলো 2 into x plus alpha into beta ঠাইত আমাক কিমান পালো আমি ইয়াৰ মানটো পালো -1 সো ইয়াত আহিলে -1 is equal to 0 তো ইয়াক আমি এনে ধৰণৰ লিখিব পাৰো x স্কয়াৰ minus 2x plus into minus 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 1 is equal to 0 তো অপচন কেইটা যদি আমি মিলাই চাও তেতিয়াহলে শুদ্ধ অপচন হ'বগে অপচন বি ইজ দা কাৰেক্ট আনসাৰ নম্বৰ 14 যদি এটা সমান্তৰ প্ৰগতিৰ n তম পদটো কি দিয়া আছে 3n + 7 তেন্তে ইয়াৰ সাধাৰণ অন্তৰ বিচাৰিছে অৰ্থাৎ আমাক d ৰ মানটো উলিয়াব দিছে আমাক দিয়া আছে n তম পদ অৰ্থাৎ an ৰ মান আমাক দিয়া আছে 3n + 7 এটা মই প্ৰথম পদটো উলিয়াব পাৰো প্ৰথম পদ কি হ'ব n ৰ ঠাইত মই 1 লিখি দিলে প্ৰথম পদটো পাই যাম তো n ৰ ঠাইত আহিলে 1 plus 7 3 into 1 3 plus 7 which is equal to 10 অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ প্ৰথমটো পদ আছিল 10 দ্বিতীয় পদটো কিমান হ'বগে 3 n ৰ ঠাইত 2 লিখিলো plus 7 so 3 into 2 কিমান হ'ব 6 6 plus 7 13 এতিয়া আমি উলিয়াব লাগে সাধাৰণ অন্তৰ অৰ্থাৎ d উলিয়াবৰ কাৰণে মই কি কৰিম দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰি দিম 13 ৰ পৰা 10 গলে হ'ব 3 অৰ্থাৎ সাধাৰণ অন্তৰ আছিল B3 নম্বৰ 15 যদি এটা সমান্তৰ প্ৰগতিৰ আমাক এটো প্ৰগতি দিয়া আছে শ্ৰেণীটো nটা পদৰ যোগফল আমাক বিচাৰিছে এটা ইয়া যদি তুমি চোৱা এটো আছিল প্ৰথমটো পদ এটো আছিল দ্বিতীয়টো পদ তেনেকে তৃতীয় পদ আগবাঢ়ি গৈ আছে এই শ্ৰেণীটোৰ nটা পদৰ আমাক যোগফল বিচাৰিছে অৰ্থাৎ sn লাগে আমাক ৰাইট সো এতিয়া ইয়াত আছিল প্ৰথমটো পদ আছিল √2 সেকেন্ডটো আছিল a1 হৈ গল √2 a2 হৈ গল √8 √8 টোক মই এনে ধৰণে চাব পাৰো 4 দুগুণ 8 আৰু 4 টো যদি মই বৰ্গমূল লওঁ তেতিয়াহলে আমাৰ হ'ব 2√2 আৰু ইয়াৰ পৰা মই সাধাৰণ অন্ত উলিয়াব পাৰো দ্বিতীয় পদটোৰ পৰা প্ৰথম পদটো মাইনাস কৰি দিও দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস দ্বিতীয় পদটো আছিল 2√2 তাৰ পৰা √2 এটা মাইনাস কৰিলে মোৰ হাতত থাকিব এটা √2 এতিয়া sn ৰ যেটো ফৰ্মুলা আছিল অৰ্থাৎ যোগফলৰ যেটো ফৰ্মুলা আছিল n তম পদলে
হেতু আছিলে n by 2 within bracket twice a plus n minus 1 into d এই ফৰ্মুলাটো আছিলে তো ইয়াত যদি মই মানখিনি বহুৱাই দিও n by 2 n টো এনে থাকিব আমি নাজানো কিমানটা পদ আছে তো n টা পদ বুলিয়ে কৈছে twice a এৰ মানটো আমাৰ হাতত আছিলে √2 এৰ মানটো কিমান আছিলে √2 সো ইয়াত মই লিখিলো √2 plus n minus 1 into d d মানটো আমি কিমান পালো √2 এই পালো সো ব্র্যাকেট ক্লোজ এখিনি অকমা সৰল কৰা n by 2 2√2 এখিনি যদি মাল্টিপ্লাই কৰো n √2 1 into √2 okay নতুবা আৰু এটা কাম কৰিব পাৰি ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰো মই এনেকৈ দেখাব পাৰো 1 সেকেন্ড √2 টো মই কমন লৈ লব পাৰো যেটো √2 আছে ইয়াতো এটা √2 আছে আৰু ইয়াতো এটা √2 আছে গতিকে মই √2 এটা কমন লৈ ললো তো ব্র্যাকেটৰ ভিতৰত কি থাকিব ইয়াত থাকিলে এটা 2 plus n minus 1 okay now এই √2 টোৰে তলত থকা 2 টো কাটিব পাৰি জানেনে 2 টোত যদি আমি চাও 2 টো আমি কেনেকৈ লাভ কৰিব পাৰো √2 into √2 গতিকে ওপৰত এটা √2 আছিলে আৰু এই 2 টোৰ ভিতৰত দুটা √2 পূৰণ হৈ আছে গতিকে এটা এটা ক্যান্সেল কৰিলো বাকি ইয়াৰে এটা √2 থাকিব সো n by √2 আৰু ইয়াত আমাৰ কিমান হ'বগে 2 minus 1 হৈ গল আৰু এটো হ'বগে n plus 1 সো অপচনত আছে নে এই মানটো n into n plus 1 divided by √2 yes option c is the correct answer number 16 ত কি কৈছে তলৰ সেটত যদি DE is parallel to BC হয় তেন্তে x ৰ মান কিমান হ'ব ওকে সো ইয়াতে আমাক কৈছে যেটো D বাহু আছিলে ই BC বাহুটোৰ লগত সমান্তৰাল হৈ আছে আৰু এখানে একদম সিম্পল কে তোমালোকক মই এটা কথা কৈ দিও যেতিয়া এই ৰেখা দুটা সমান্তৰাল হ'ব তেতিয়া কি হ'ব জানানে এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজ দুটা কি হ'বগে ডাঙৰ ত্ৰিভুজটো এই দুটা পৰস্পৰ সদৃশ হ'বগে সো ইয়াক মই এনেকৈ লিখিব পাৰো ত্ৰিভুজ ADE is similar to কি হ'বগে triangle ABC আৰু যেতিয়া দুটা ত্ৰিভুজ সদৃশ হৈ যায় তাৰ অনুৰূপ বাহুবিলাকৰ অনুপাতটো কি হৈ থাকে সমান হৈ থাকে অৰ্থাৎ যেটো সৰু ত্ৰিভুজ আছিলে তাৰ যেটো AD বাহু আৰু ডাঙৰ ত্ৰিভুজটোৰ AB বাহু ইহতৰ অনুপাত কি একেদৰে D বাহুটো আৰু ইয়াত BC বাহুটোৰ যেটো অনুপাত এই দুটা অনুপাত কি হ'ব সমান হ'ব এতিয়া ইয়াত আমি কি কৰিম ছবিটোৰ পৰা আটাকিটা মান বহুৱাই দিও AD ৰ মান আমাক দিয়া আছিল 2 cm AB বুলি কওঁতে ইয়াৰ পৰা ইয়ালে সো 2 আৰু 3 দুটা মিলি কিনে কিমান হ'ব 5 cm DE ৰ মানটো আমাক দিয়া আছিল 4 cm আৰু BC ৰ মানটো আমাক দিয়া আছিল x অৰ্থাৎ আমি x ৰ মান উলিয়াব লাগে তো ব্ৰজ পূৰণ কৰিলে কেনেকুৱা হ'ব 2 into x twice x 5 4 গুণ 20 x ৰ মানটো তেতিয়া হলে কিমান হ'ব 2 ৰে 20 ক কাটিব পাৰি 10 বাৰ অৰ্থাৎ x is equal to আমি লাভ কৰিলো 10 সো অপচন D is the correct answer বুজি পাইছা নে এইখিনিলে আটাই নাম্বাৰ 16 টো বুজি পালা ওকে কোনো ধৰণৰ সমস্যা নাই সাকে ৰাইট সো কিবা যদি কোনোবাটো প্ৰশ্নত যদি তোমালোকৰ ডাউট থাকে তোমালোকে কি কৰিব পাৰা কমেন্ট বক্সত লিখিব পাৰা নতুবা যেটো আমাৰ WhatsApp নম্বৰ আছে তাত তোমালোকে মেছেজ কৰিব পাৰা নতুবা এপটো গৈ কিনে তোমালোকে আমাৰ লগত চাট কৰিব পাৰা নম্বৰ 7 টো লৈ মন কৰা ইয়াত দুটা ত্ৰিভুজৰ কথা কৈছে এটা হল ত্ৰিভুজ ABC আৰু আনটো হল ত্ৰিভুজ QPR ওকে এই দুটা ত্ৰিভুজ আমাক কৈছে সদৃশ বুলি সো চিত্ৰটা অঙ্কন কৰিলো এটা আছিল ABC ত্ৰিভুজ আৰু আনটো হৈ গল PQR এই দুটা ত্ৰিভুজ আমাক কৈছে সদৃশ ত্ৰিভুজ হয় ওকে PQR নহয় QPR এই দুটা ত্ৰিভুজ সদৃশ AC বাহুটোৰ মান আমাক দিয়া আছে 6 cm BC বাহুটোৰ মান দিয়া আছে 5 cm QR বাহুটোৰ মান দিয়া আছে 3 cm আমাক বিচাৰিছে PR বাহুটোৰ মান এটো আমি কেনেকৈ লিখিব পাৰো চোৱা একদম সিম্পল কে ওপৰৰ পৰি ছবি দুটা চাইও আমি ইয়াৰ আনসাৰটো কৈ দিব পাৰো ইয়াৰ আগৰ প্ৰশ্নটো আমি কৈছিলো যে যিকিটা অনুৰূপ বাহু হয় হিহতৰ অনুপাত বিলাক সমান হ'ব লাগিব এতিয়া এক সেকেন্ড বাদে মই এইটো লিখোতে ভুল কৈছো QR টো আমাক দিয়া আছিল 3 তো ইয়াত আহিব 3 AC বাহুটো আৰু কোনটো বাহু অনুৰূপ বাহু হ'বগে QR বাহুটো অনুৰূপ অৰ্থাৎ ইয়াত আমি লিখিব পাৰো AC by QR ওকে এটা সৰু সহজ পদ্ধতি এটাও আছে মই এটো দেখুৱাই আছো কিন্তু প্ৰথমতে চাই লোৱা এনেকে নেক্সট BC বাহুটোৰ লগত কাৰ অনুৰূপ হৈ আছে PR সো BC by PR এতিয়া মই কি কৰিব পাৰো ইয়াত গোটেইখিনি মান বহুৱাই সৰল কৰি চাব পাৰো AC বাহুটোৰ মান দিয়া আছিল 6 QR ৰ মান দিয়া আছিল 3
QR ৰ মান দিয়া আছিলে 3 ওকে BC বাহুটোৰ মান দিয়া আছিলে 5 আৰু PR টো আমি উলিয়াব লাগে তো PR 6 into PR 6 into PR is equal to কিমান হ'ব 5 3 গুণ 15 তো PR is equal to কিমান হ'ব 15 by 6 so এখিনি হৰণ কৰিলে কিমান হ'বগে 6 ৰে 6 দুগুণ 12 30 থাকিলে 3 থাকিলে 30 হ'বগে 6 5 গুণ 30 so 2.5 is the answer এটা মই সহজ নিয়মটো ক'বলৈ কাৰণে চেষ্টা কৰিম চাবা তুমি চোৱা যে যে দুটা অনুৰূপ বাহু আছিল সেই অনুৰূপ বাহু দুটাৰ মানৰ মাজত কি সম্পৰ্ক আছে অৰ্থাৎ ইয়াত আছিল 6 আৰু ইয়াত কিমান হৈ গ'ল 3 কিমান কমিছে বোলে আধা কিমান কমিছে হাফ হৈ গৈছে গতিকে ইয়াত যেটো আধা হৈ গৈছে গতিকে এই মানটো কি হ'ব লাগিব ইয়াতে আধা হৈ যাব লাগিব ইয়াটো কি হ'ব লাগিব মানটো আধা অৰ্থাৎ 5 ৰ আধা কিমান হ'বগে 2.5 তো এনেকেও তুমি বহুত সিম্পল ভাবে ইয়াৰ আনসাৰটো উলিয়াব পাৰা ওকে নম্বৰ 18 টুলে যদি আমি মন কৰো দুটা বিন্দু দিয়া আছে বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুটো আমাক দিয়া আছে a/3 4 তেতিয়াহলে a ৰ মান কি হ'ব এটা মধ্যবিন্দুৰ যেটো তোমালোকৰ সম্পৰ্ক বা মধ্যবিন্দুৰ যেটো ফৰ্মুলা হেতু আমি কেনেকৈ পাব পাৰো ধৰি লোৱা এটো বিন্দু আছিল a বিন্দু আৰু আন এটা বিন্দু ইয়াতে আছিল b সো প্ৰথমটো মই x1 y1 বুলি কলো আৰু সেকেন্ড বিন্দুটো হৈ গল x2 y2 তে এই দুইটা বিন্দুৰে একেবাৰে মাজত থকা বিন্দুটো যদি মই উলিয়াব লাগে মধ্যবিন্দু তেতিয়া হলে সিম্পল কি আছিল বিন্দু দুটাৰ যে দুটা বিন্দুৰ মাজৰ বিন্দুটো আমি উলিয়াব লাগে হিহতৰ x ৰ মান দুটা যোগ কৰিব লাগে কৰি তাক 2 ৰে হৰণ একে ধৰণে y মান দুটাও যোগ কৰিব লাগে y1 + y2 ডিভাইডেড বাই 2 কৰিব লাগে তেতিয়া আমি মাজৰ বিন্দুটো পাই যাও ওকে তো এতিয়া অলৰেডি আমাক মাজৰ বিন্দুটো দিয়া আছে মাজৰ বিন্দু কি দিয়া আছে a/3, 4 এটো হৈ গল মাজৰ বিন্দু তো এই মাজৰ বিন্দুটো আমি কেনেকৈ পাব পাৰো x ৰ মানটো লগত যোগ কৰা অৰ্থাৎ -6 - 2 ডিভাইডেড বাই 2 y মানটো লগত y মানটো যোগ কৰা 2 + 3 ডিভাইডেড বাই 2 ওকে এতিয়া এই প্ৰথম যেটো x ৰ মান হেতু কাৰ লগত সমান হয় ইয়াৰ লগত সমান হ'ব আৰু 4 টো আমি কাৰ লগত সমান পাম ইয়াৰ লগত সমান পাম ওকে সো এটা 5 আছিল দেই 5 + 3 সো আমি কেৱল এই মানখিনি চালে হল x ৰ মানখিনি চালে হৈ যাব অৰ্থাৎ মই লিখিব পাৰো a/3 টো কাৰ লগত সমান হ'ব লাগিব এইখিনিৰ লগত সমান এইখিনি মানে -6 - 2 মিলি কিনে কিমান হ'ব -8 ডিভাইডেড বাই 2 2 ৰে 8 কিমান বাৰ যাব 4 বাৰ অৰ্থাৎ a = কিমান হ'ব 3 টো আমি যদি 4 ৰ লগত মাল্টিপ্লাই কৰো 12 হ'বগে সো -12 is the answer so a ৰ মানটো আমি কিমান লাভ কৰিলো -12 অৰ্থাৎ অপচন বি is the correct answer নম্বৰ 19 টো যদি আমি চাও ইয়াতে এটা 8 পূৰণ হৈ আছে আৰু ইয়াতো এটা 8 পূৰণ হৈ আছে গতিকে মই 8 টো লব পাৰো কমন লোৱাৰ পিছত ইয়াত মোৰ থাকিব cosec square a minus cot square a এটা এই cosec square a আৰু cot square a ইহতৰ মাজত এটা সম্পৰ্ক আছে কি আছিল সম্পৰ্কটো আছিল যে 1 plus cot square a is equal to cosec square a ওকে তো ইয়াতে মই কি কৰিব পাৰো cot square টো যদি মই হু ফালে লৈ যাও তেতিয়া হলে কেনে ধৰণৰ হ'ব cosec square a minus cot square a আৰু বাও ফালে কোন থাকিলে 1 অৰ্থাৎ cosec square a minus cot square a ঠাইত মই কি লিখিব পাৰো 1 লিখিব পাৰো সো ইয়াতে হ'ব তেতিয়া হলে ইয়াৰ ঠাইত যদি মই 1 লিখি দিও 8 into 1 is equal to 8 so option c is the correct answer number 22 লে মন কৰা sin θ আৰু cos θ ৰ মান সমান বুলি কৈছে আৰু ইয়াতে যেটো থিটাৰ মান হেতু কি হয় 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু হয় তোমালোকে হয়তো নিশ্চয় জানা sin θ আৰু cos θ ৰ মান কেতিয়া সমান হয় যেতিয়া থিটাৰ মানটো কিমান হয় 45 ডিগ্ৰী হয় হয় নাই যেতিয়া থিটাৰ মানটো 45 ডিগ্ৰী হয় তেতিয়া sin θ ৰ মান অৰ্থাৎ sin 45 ডিগ্ৰী কিমান আছিল 1/√2 cos 45 ডিগ্ৰী কিমান আছিল 1/√2 তো এটো কেতিয়া সমান হৈছে যেতিয়া কোণ দুটাৰ মান কিমান ডিগ্ৰী হৈ আছিল থিটা কোণৰ মান 45 ডিগ্ৰী হৈ আছিল তো ইয়াৰ পৰা আমি থিটা মানটো গম পালো এতিয়া আমাক কি উলিয়াব আছে আমাক উলিয়াব আছে sec θ into sin θ তো sec θ into sin θ তো ইয়াতে আহিব তোমাৰ থিটাৰ ঠাইত আহি গল 45 ডিগ্ৰী আৰু ইয়াতে sin θ ৰ মান কিমান হ'ব sin 45 এ লিখিব লাগিব sec 45 ৰ মানটো কিমান হ'বগে এতিয়া চোৱা cos 45 ৰ মান যেটো হ'বগে তাৰ প্ৰতিক্ৰমটোৱে হ'ব sec 45 অৰ্থাৎ sec 45 is equal to ইয়াক উলুটাই দিয়া √2 হ'ব সো √2 আৰু sin 45 ৰ মান কিমান আছিল 1/√2
√2. So √2 cancel গ'ল, বাকি থাকিলে 1. So option C, 1 is the correct answer. Okay? Number 21. তলত দিয়া তথ্যৰ বহুলকখিনি তোমাক বহুলক কি হ'ব তাকে বিচাৰিছে। এতিয়া একেবাৰে সিম্পল, আমি চাব লাগে বহুলক বুলি ক'লে যেটো সংখ্যা আটাইতকৈ বেছি বাৰ পোৱা যায়, বা যেটো মান আটাইতকৈ বেছি বাৰ পোৱা যায়, আটাইতকৈ বেছি বাৰ পোৱা মানটোৱেই হৈছে বহুলক। ওকে, তো ইয়াত যদি মই মন কৰোঁ 4 4 4 4, সো 4টো আমি কিমান বাৰ লাভ কৰিছোঁ? 4 বাৰ, সৰ্বাধিক আমি 4 সংখ্যাটো লাভ কৰিছোঁ, গতিকে বহুলকো আমাৰ কিমান হ'ব? 4 হ'ব। Number 22, 6 cm ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা 8 cm দূৰত্বত এটা বিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক এডালৰ দৈৰ্ঘ্য কিমান হ'ব? আমাক কৈছে এটা বৃত্ত আছিলে, এই বৃত্তটোৰ পৰা 8 cm দূৰত্বত এটা বিন্দু আছে। ওকে, বৃত্তটোৰ কেন্দ্ৰটো এইটো, আৰু ইয়াৰ পৰা ইয়ালৈ ধৰি লোৱা 8 cm, আৰু ইয়াত এটা বিন্দু আছে, লেটছ সে মই ধৰি ললো P বিন্দু, এইটো আছিলে বৃত্তটোৰ কেন্দ্ৰ। মই ইয়াত কি কৰিব পাৰোঁ? এটা স্পৰ্শক টানিব পাৰোঁ P বিন্দুটোৰ পৰা এনেকৈ। তো এই বিন্দুটোৰ নাম দিলোঁ A, আৰু ইয়াত মই এডাল ব্যাসাৰ্ধ সংযোগ কৰিলোঁ, আৰু ব্যাসাৰ্ধডাল কি হয় জানানে? স্পৰ্শ বিন্দুত লম্ব হৈ থাকে, ইয়াত 90 ডিগ্ৰী কোণ কৰি থাকিব, আৰু ওৰ পৰা এৰ এই যেটো দূৰত্ব এটোৱে হ'ল ব্যাসাৰ্ধ, আৰু ব্যাসাৰ্ধৰ মান আমাক দিয়া আছে 6 cm। ওকে, এখিলে বুজি পাইছা? আমাক কৈছে যে বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা 8 cm দূৰত্বত এটা বিন্দু আছিলে, দ্যাট ইজ P, বৃত্তটোৰ ব্যাসাৰ্ধ আমাক দিয়া আছিলে 6 cm। এতিয়া আমাক এই স্পৰ্শকডালৰ দৈৰ্ঘ্য উলিয়াব দিছে। আমি যদি ছবিটোলৈ মন কৰোঁ তেতিয়াহ'লে এই ছবিটো হৈছে এটা সমকোণী ত্ৰিভুজৰ চিত্ৰ, নহয় জানো? এইটো এটা সমকোণী ত্ৰিভুজ হয়, আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যেতিয়া আমি দুটা বাহুৰ মান জানো, তৃতীয় বাহুটোৰ মান উলিয়াবৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰোঁ। তো পাইথাগোৰাছৰ উপপাদ্যই কি কয়? যেটো তোমাৰ অতিভুজ তাৰ বৰ্গটো বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়, অৰ্থাৎ মই লিখিব পাৰোঁ AP² প্লাছ অতিভুজ ইয়াতে কোনটো আছিলে? এইটো আছিলে অতিভুজ, আটাইতকৈ দীঘল বাহুটো হ'ব 90 ডিগ্ৰীৰ বিপৰীত যেটো বাহু, সেই বাহুটো হ'ল অতিভুজ, আটাইতকৈ দীঘল বাহুটোৱে হ'ল অতিভুজ। তো অতিভুজৰ বৰ্গটো কাৰ লগত সমান হ'ব? বাকি দুটা বাহুক আমি বৰ্গ কৰিব লাগিব। এটা বাহু হৈ গ'ল AP, তাক বৰ্গ কৰিলোঁ, আনটো হৈ গ'ল OA, তাক বৰ্গ কৰিলোঁ, কৰি যোগ কৰিলে কাৰ সমান হ'ব? এই অতিভুজটোৰ বৰ্গৰ সমান হ'ব, অৰ্থাৎ OPৰ সমান হ'ব, OP² সমান। তো ইয়াত যদি মই মানখিনি বহুৱাই দিওঁ, OA মান আমাক দিয়া আছিলে 6² OPৰ মান দিয়া আছিলে 8² সো AP² ইজ ইকুৱেল টু কিমান হ'ব? 8 গুণ 64, আৰু 6 গুণ হৈ গ'ল 36, তাক যদি মই সোঁফালে লৈ আহোঁ -36, 64 পৰা 36 বিয়োগ কৰিলে কিমান হ'ব? 8 থাকিলে 5ৰ পৰা 3 গ'লে 2, অৰ্থাৎ 28 হৈ গ'ল। AP² মান আমি পালোঁ 28, কিন্তু আমাক APৰ মান লাগে, স্কুৱেৰৰ মানটো নেলাগে, গতিকে AP ইজ ইকুৱেল টু কিমান হ'ব? ইয়াৰ পৰা যদি মই স্কুৱেৰ নোহোৱা কৰোঁ তেতিয়াহ'লে সোঁফালে দিব লাগিব √চিন, √চিনৰ ভিতৰত সোমাই গ'ল 28। 28টো মই ভাঙি লিখিব পাৰোঁ 4 7 গুণ 28, আৰু 4টো মই বাহিৰলৈ আনিব পাৰোঁ, 4টো বাহিৰলৈ আনিলে হ'ব 2, √চিনৰ ভিতৰত থাকিলে 7, অৰ্থাৎ এইটোৱে হ'ব আমাৰ এনসাৰ, অৰ্থাৎ কাৰ এনসাৰ? কাৰ মান হ'বগে? স্পৰ্শকডালৰ মান, অৰ্থাৎ এই বাহুটোৰ মান আমি পালোঁ 2√7। অপশ্যনত B is the correct answer. Okay, বুজি পাইছা এইখিনিলে? ক্লিয়াৰ? Number 23, তলৰ চিত্ৰত দিয়াৰ দৰে যদি CX is equal to 5 cm হয়, ওকে, CXৰ মান দিয়া আছে 5 cm, YBৰ মান দিয়া আছে 7, YB বুলি কওঁতে 7। তো ইয়াত তুমি এটা কথা মনত ৰাখিব লাগিব, সেইটো হ'ল যে যেতিয়া এটা বৃত্তৰ বহিবিন্দুৰ পৰা, ইয়াত এটা বিন্দু আছিলে, ইয়াত এটা যিকোনো বিন্দু আছিলে, এই বিন্দুটোৰ পৰা যেতিয়া মই দুডাল স্পৰ্শক অংকন কৰিব পাৰোঁ, এটা বহিবিন্দুৰ পৰা দুডালে স্পৰ্শ আঁকিব পাৰি অতি বেছি মেক্সিমাম। লেটছ সে মই এনেকৈ এডাল স্পৰ্শক টানিছোঁ ইফালে, আৰু এইফালে অন্য এডাল স্পৰ্শক টানিছোঁ। এতিয়া এই যি দুডাল স্পৰ্শক মই আঁকিছোঁ, এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কিন্তু কি হয়? সমান হয়। মই থাকিবনে? কি বুলি ক'লোঁ? এটা বহিবিন্দুৰ পৰা বৃত্তটোলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সদায় সমান হয়। গতিকে ইয়াত যদি তুমি Xটোক বহিবিন্দু বুলি ধৰি লোৱা, তেতিয়াহ'লে এইডাল হ'ল XC হ'ল এডাল স্পৰ্শক, আনফালে এইফালে যদি তুমি চোৱা X এডাল হ'ল স্পৰ্শক, আৰু এই দুডাল কি হৈ যাব তোমাৰ? সমান। ইয়াৰ মান যদি 5 হয়, এইটো হ'ব লাগিব 5। ওকে, ঠিক একেধৰণে যদি মই Y বিন্দুটোলৈ মন কৰোঁ, Y পৰা YB হ'ল এডাল স্পৰ্শক, আৰু YA হ'ল এডাল স্পৰ্শক। YBৰ মান যদি 7 হয়,
তেতিয়াহ'লে y এৰ মানো কিমান হ'ব লাগিব 7 আমাক খুদিছিলে xy মান কি হ'ব xy বুলি ক'লে কি হ'ব x ইয়াত আছে y ইয়াত আছে অৰ্থাৎ x ৰ পৰা y ডিসটেন্স সো এই দুটাও যোগ কৰি দিব লাগিব তো 5 + 7 কিমান হ'বগে 12 অপচন A is the correct answer number 24 10 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ ব্যাসৰ দুটা পৰিধিৰ যোগফল r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধিৰ সমান হলে r ৰ মান কিমান হ'ব ওকে ভালকে মন কৰিবা দুটা বৃত্তৰ কৈছে দুটা বৃত্তৰ ব্যাস দিয়া আছে এটা ব্যাস দে ব্যাসাৰ্ধ নহয় তো এটুক মই ধৰি ললো d1 d for diameter আৰু এটুক মই কলো d2 চাবা এতিয়া d1 আমাক দিয়া আছিল 10 সেন্টিমিটাৰ প্ৰথম বৃত্তটো ইয়াৰ পৰা মই r1 লিখিব পাৰো প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 5 সেন্টিমিটাৰ এখিলে বুজি পালা সেকেন্ড আমাক দ্বিতীয় বৃত্তটোৰ ব্যাসাৰ্ধ d2 আমাক দিয়া আছে 8 সেন্টিমিটাৰ গতিকে ইয়াৰ পৰা মই r2 লিখিব পাৰো r2 কিমান হ'ব 4 সেন্টিমিটাৰ ওকে এখিলে বুজি পালা এই দুটা বৃত্তৰ পৰিধিৰ যোগফল লাগে পৰিধি বুলি কওঁতে এই বৃত্তটোৰ পৰিধি কিমান হ'ব 2 পাই r1 এই বৃত্তটোৰ পৰিধি কিমান হ'ব 2 পাই r2 এই দুটাৰ যোগফল কাৰ সমান হয় r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধিৰ সমান তো এটা বৃত্ত আছিল যাৰ ব্যাসাৰ্ধ হৈ গল r সো তাৰ পৰিধি কিমান হ'ব 2 পাই r ওকে নাও ইয়াত কমন আহিব 2 পাই ইয়াত থাকিলে r1 plus r2 is equal to 2 pi r both hand side পৰা 2 pi cancel কৰিব পাৰি আৰু ইয়াতে মই পালো r is equal to r1 plus r2 এটা r1 আৰু r2 মান আমাৰ হাতত আছে অলৰেডি 5 আৰু 4 সো দুটা যোগ কৰিলে কিমান হ'ব 5 plus 4 which is equal to 9 centimeter so option B is the correct answer number 25 প্ৰথম দটা মৌলিক সংখ্যাৰ মধ্যমা তোমাক খুদিছে প্ৰথম দটা মৌলিক সংখ্যা কি কি আছিল মৌলিক সংখ্যা প্ৰথমটো হৈ গল 2 then 3 5 7 11 13 17 19 23 কেটা হৈ গল 4টা 5 6 7 8 9টা আৰু এটা লাগে 23 29 ওকে সো হৈ গল দটা ওকে 4টা 4টা 8টা 9টা 10টা তো যেহেতু 10টা আছে গতিকে 10টা থাকিলে কি হ'ব দুই ফালৰ পৰা মই 4টা 4টা বাদ দিলো মাজত কেটা থাকিলে দুটা তো অযুগ্ম সংখ্যক যদি থাকিলে হেতেন তেতিয়ালে একদম মাজত এটা পালো হেতেন কিন্তু ইয়াত যেহেতু যুগ্ম সংখ্যক মান আছে সেইকাৰণে আমি মাজৰ দুটা ল'ব লাগিব আৰু মধ্যমা কি হ'ব মধ্যমা হ'ব এই মাজত থকা দুটাক যোগ কৰি আমি 2 ৰে হৰণ কৰিব লাগিব সো 13 আৰু 11 যোগ কৰিলে হ'ব 24 24ক 2 ৰে হৰণ কৰিলে 12 অৰ্থাৎ মধ্যমা হ'বগে আমাৰ 12 বুজি পালা এখিনলে নাও নাম্বাৰ 26 ৰং কৰা অংশখিনিৰ কালি বিচাৰিছে অৰ্থাৎ এই বৃত্ত খণ্ডটোৰ কালি আমাক বিচাৰিছে প্ৰথমতে মই বৃত্ত কলাটোৰ কালি উলিয়াও বৃত্ত কলা বুলি কওঁতে ইয়াৰ পৰা ইয়ালে এই গোটেইখিনি মই কালি উলিয়াবলৈ গৈ আছো তো বৃত্ত কলাটোৰ কালি কি হ'ব বৃত্ত কলাৰ কালি ফৰ্মুলা আছিল θ/360 * পাই r স্কয়াৰ থিটা বুলি কওঁতে ইয়াত কোনটোৰ মান দিয়া আছে 90 ডিগ্ৰী সো ইয়াত আহি গল 90 ডিগ্ৰী ডিভাইডেড বাই 360 * পাই r স্কয়াৰ r ৰ মান দিয়া আছে 10 গতিকে ইয়াত লিখিব পাৰো 10 * 10 পাই মানটো মই ইয়াত বহুৱা নাই এই কাৰণে বহুৱা নাই কাৰণ মই অপচন কেটা চাই দেখিবলৈ পাইছো যে পাইটো যেনেকৈ আছিল তেনেকৈ ৰাখি থৈছে গতিকে তুমি পাইটো এটা ভাঙিলে তাত আকৌ কনফিউজন এটা সৃষ্টি হ'ব সো অপচন কেটা এবাৰ চাই লবা দে মান বহুৱাৰ আগতে তো যেহেতু অপচনত পাইটো যেনেকৈ আছে তেনেকৈ আছে গতিকে ইয়াতো পাইটো তেনে ধৰণে মই থাকিবলৈ দিলো 90 ৰে কাটিব পাৰি 360ক 4 বাৰ যাব 2 ৰে কাটিব পাৰি 2 ৰে 4ক দুবাৰ আৰু 10ক 5 বাৰ যাবকে এগেইন এই দুটোৰে কাটিব পাৰি 1ক কিমান বাৰ যাব সৰি 10ক 5 বাৰ তো ওপৰ থাকিলে 5 * 5 25 আৰু লগত এটা পাই থাকিব সো 25 সেন্টিমিটাৰ স্কয়াৰ হৈ গল বৃত্ত কলাটোৰ কালি বৃত্ত কলা মানে এই গোটেইখিনিৰ কালি হৈ গল 25 পাই ওকে নাও এতিয়া আমি এই ত্ৰিভুজটোৰ কালি মই উলিয়াব লাগিব ত্ৰিভুজটোৰ কালি এইখিনি ৰং কৰা নাই নহয় এইখিনি মই বাদ দিব লাগিব তো ত্ৰিভুজটোৰ কালি কি হ'ব ত্ৰিভুজটোৰ কালি যেহেতু ইয়াতে 90 ডিগ্ৰী কোণ হৈ আছে গতিকে তুমি এটা বাহুক ভূমি হিচাপে ল'ব পাৰো আৰু আনটো উন্নতি গতিকে সিধি মই লিখিব পাৰো হাফ ইনটু ভূমি পূৰণ উন্নতি সো হাফ ইনটু ভূমি হৈ গল 10 আৰু উন্নতিও কিমান হৈ আছে ইয়াতে 10 2 ৰে কাটিব পাৰি 10ক কিমান বাৰ 5 বাৰ 5 * 10 = 50 সো ইমান সেন্টিমিটাৰ স্কয়াৰ তো ত্ৰিভুজটোৰ কালি পালো এটাকে ৰং কৰা অংশখিনিৰ কালি তো ৰং কৰা অংশৰ
ৰং কৰা অংশৰ কালি কি হ'ব বৃত্তকলাটোৰ কালি লোৱা that is 25 পাই তাৰ পৰা মই এই ত্ৰিভুজটোৰ কালি মাইনাস কৰিব লাগিব অৰ্থাৎ -50 সো ইয়াতে কমন আহিব এটা 25 কমন আহিলে ইয়াত থাকিলে পাই মাইনাস 50 ৰ পৰা 25 কমন ললে কিমান থাকিব 2 কাৰণ 25 দুগুণ 50 তো ইমানখিনি সেন্টিমিটাৰ স্কয়াৰ অপচনত আছে নে এটো 25 within bracket pi minus 2 yes option B is the correct answer now number 27 5 cm বাহু দৈৰ্ঘ্যৰ তিনিটা ঘনক মুৰে মুৰে সংযোগ কৰি পোৱা আয়তীয় ঘনকটোৰ আয়তন কিমান হ'ব ওকে সো ইয়াতে কৈছে তিনিটা ঘনক আছিল এটো এটা ঘনক অন্য এটা ঘনক এটো এন্ড থাৰ্ড টু হৈ গল এটো তিনিটা ঘনক এই গোটেইকেইটা ইয়াত কানেক্ট কৰা হৈছে এটাৰ পিছত আনটো এতিয়া আমি যেতিয়া গোটেইকেইটা সংযোগ কৰিলো দিওঁতে আমি যেটো আকৃতি পালো এটো হৈ গল এটা আয়তীয় ঘনক এই আয়তীয় ঘনকটোৰ বাহুৰ দৈৰ্ঘ্যলৈ যদি আমি মন কৰো এখিনি পৰা এখিনলে 5 আছিল দেন এগেইন 5 এখিনি 5 তো দীঘলটো আমি কিমান পালো 5 যোগ 5 যোগ 5 15 পালো প্ৰস্থটো একে থাকিলে প্ৰস্থ 5 এ থাকিলে আৰু উচ্চতাও কিমান থাকিলে 5 গতিকে b = 5 আৰু h = আমি কিমান পালো 5 এটা আমাক বিচাৰিছিল আয়তন তো আয়তনৰ সূত্ৰটো আছিল আয়তন = l * b * h অৰ্থাৎ ভূমি পূৰণ দৈৰ্ঘ্য পূৰণ ভূমি পূৰণ উচ্চতা হয়নে সো গতিকে 15 * 5 * 5 সো এখানে কিমান হবগে 5 15 75 75 লগত 5 পূৰণ 5 5 গুণ 25 7 5 গুণ 35 36 38 সো 375 ঘন সেন্টিমিটার ওকে সেন্টিমিটার কিউব হবগে ঘন সেন্টিমিটার ওকে নাও 28 একে ব্যাসাৰ্ধৰ এটা বেলন বেলন মানে সুঙা ৰাইট এটা একে ব্যাসাৰ্ধৰ এটা বেলন আৰু এটা শংকু সো শংকুটো এনেকুৱা দেখিবলে ইহতৰ বক্ৰ পৃষ্ঠৰ কালি সাংখিকভাৱে সমান কি বুলি কৈছে ইহত দুটাৰে বক্ৰ পৃষ্ঠৰ কালি সাংখিকভাৱে সমান এটা বেলনৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰটো কি আছিল 2 পাই r h আৰু শংকুৰ বক্ৰ পৃষ্ঠৰ কালি সূত্ৰটো আছিল পাই r l এটা এই দুই ফালৰ পৰা যদি আমি কাটিব পাৰো কি কাটিব পাৰো পাই পাই কাটিব পাৰি r r কাটিব পাৰি ওকে সো আমাৰ হাতত থাকিলে 2h = l ইয়াত কৈছে যদি শংকুটোৰ নতি উচ্চতা l মানে হৈ গল নতি উচ্চতা গতিকে l ৰ ঠাইত মই কি লিখিব পাৰো 4 লিখিব পাৰো সো twice h = কিমান হৈ গল 4 দুইটা 4 কাটিব পাৰি দুবাৰ অৰ্থাৎ h = আমি লাভ কৰিলো 2 তো আমি কি পালো উচ্চতা লাভ কৰিলো কাৰ উচ্চতা দুটাৰে শংকু আৰু বেলন দুটাৰে উচ্চতা আমি লাভ কৰিলো 2 cm ওকে Okay, so etu balon tour ussota hoboge, right? Number 29, jodi eta bibhajonor bohulok aru madhyakrome iman tene madhyama kiman hobo. Madhyama aru bohulok ei tinuta kendriyo probittir manor majot eta bor dhunia সম্পৰ্ক আছিল সম্পৰ্কটো কি আছিল যে আমি কব পাৰো bohulok is equal to 3 into madhyama minus 2 into madhya. Okay? এটো আসলে বৰ ধুনিয়া এটা সম্পৰ্ক ইয়াৰ পৰা আমাক কি মান দিয়া আছে বহুলকৰ মান দিয়া আছে আৰু মাধ্যৰ মান দিয়া আছে আমি উলিয়াব লাগে মধ্যমা ওকে সো মধ্যমা যেটো উলিয়াব লাগে মধ্যমাক মই অকলহৰিয়াকে ৰাখিম আৰু মাধ্যটোক মই বহুলকৰ ফালে পঠাই দিও অৰ্থাৎ 3 into মধ্যমা অকলে থাকিলে এই ফালে অলৰেডি বহুলক আছিল আৰু মাধ্যটো এতিয়া বহুলকৰ ফালে আহি গল অৰ্থাৎ এটো হ'ব 2 into মাধ্য প্লাসত আহিব So, ইয়াত যদি মই মানখিনি বহুৱাই দিও বহুলকৰ মান প্ৰথম মানটো হ'ব বহুলকৰ মান that is 9 plus 2 into দ্বিতীয় মানটো হ'ব মাধ্যৰ মান 7.5 so 9 plus ইয়াক দুগুণ কৰিলে কিমান হ'বগে 15 9 5 14 24 হৈ গল আৰু এই ফালে যদি মই চাও ইয়াতে 3 into মধ্যমা হৈ আছিল 3 into মধ্যমা হৈ আছিল so আমাক কেৱল মধ্যমাৰ মান লাগে so মধ্যমা is equal to কিমান হ'ব 24 divided by 3 hobo এই তিনিটো যে ইয়াত পূৰণ হৈ আছিল এফালে আহিলে হৰণ হৈ যাব তো কিমান বাৰ যাব 8 বাৰ সো অপচন বি is the correct answer number 30 প্ৰথম এশটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হল সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা তে তুমি ইয়াত এটা বস্তু মনত ৰাখিব লাগিব এটো হল যে 1 ৰ পৰা 1 ৰ ভিতৰত মৌলিক সংখ্যা কিমানটা থাকে ভিতৰত
কিমানটা থাকে 25টা কিমানটা মৌলিক সংখ্যা থাকে 25টা মৌলিক সংখ্যা থাকে তো এই কথাটো তুমি মনত ৰাখিব লাগিব নহলে আমি গোটেইকেইটা মৌলিক সংখ্যা যদি বিচাৰি থাকো তেতিয়ালে বহুত সময় লাগি যাব হয় নাই সো গতিকে এই কথাটো আজিৰ পৰা মনত ৰাখিবা যদি মনত আছিল তেতিয়াহলে ভালেই কথা আৰু যদি নাই তেতিয়াহলে তুমি ভালকে মনত ৰাখা যে 1 ৰ পৰা 1 ৰ ভিতৰত কিমান থাকে 25টা মৌলিক সংখ্যা থাকে ওকে 1 ৰ পৰা 1 ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা থাকে 25টা মৌলিক সংখ্যা থাকে গতিকে এটা সম্ভাৱিতা যদি উলিয়াও সংখ্যাটো 1 ৰ পৰা 1 ৰ ভিতৰত আমি এটা সংখ্যা যাদৃচ্ছিকভাৱে যেতিয়া আমি বাছনি কৰিম সেই সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা কিমান হ'ব আমাৰ হাতত অপচন কিমানটা আছিল টোটাল অপচন আছিল 100টা তাৰে ভিতৰত মৌলিক সংখ্যা কিমানটা আছিল 25টা গতিকে ওপৰত আহিলে 25 কাটিব পাৰি 25 এৰে 25ক এবাৰ 25 এৰে 100ক 4 বাৰ সো হ'বগে আনসাৰটো 1/4 অৰ্থাৎ অপচন সি নম্বৰ 31 দুটা বিশুদ্ধ লুডু গুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা কিমান বুলি আমাক প্ৰশ্ন কৰিছে এটা ধৰি লোৱা ইয়াতে দুটা লুডু গুটি আছিল ইয়াত এটা লুডু গুটি আছে আন এটা লুডু গুটি ইয়াত আছে এটা এই দুটা লুডু গুটিকে আমি কি কৰিছো একেলগে টস কৰি আছো বুলি ক'ব পাৰা বা আমি দলিয়াই আছো সো ইয়াত কেবা ধৰণৰ আমি ফলাফল লাভ কৰিব পাৰো মানে কেনেকুৱা ফলাফল সো মই প্ৰথমটো 1 পাব পাৰো সেকেন্ডটো কি পাব পাৰো 1 প্ৰথমটো 1 পাব পাৰো সেকেন্ডটো 2 পাব পাৰো তাৰ পিছতো মই 1 পাব পাৰো সেকেন্ডটোত কি পাব পাৰো 3 প্ৰথমটো 1 সেকেন্ডটোত 4 প্ৰথমটো 1 সেকেন্ডটোত 5 প্ৰথমটো 1 সেকেন্ডটোত 6 তো এনে ধৰণে মই লাভ কৰিব পাৰো নতুবা মই 2 ৰে ষ্টাৰ্ট কৰিব পাৰো বলে 2 1 2 2 2 3 এনে ধৰণে তো এই গোটে চাৰ্টখন মই আৰু লিখি থকা নাই তোমালোকে এনেকৈ ফিল আপ কৰিব পাৰা নেক্সট তোমাৰ আকৌ 3 1 এৰে আহিব দেন এগেইন 4 1 এৰে ষ্টাৰ্ট হ'ব দেন এগেইন 5 1 এৰে ষ্টাৰ্ট হ'ব হয়নে দেন এগেইন 6 1 এৰে এটা কিমানটা এনেকুৱা ফলাফল আমি লিখিব পাৰো এই তালিকাখনত আমি কিমানটা ফলাফল আমি ইয়াত ফিল আপ কৰিব পাৰো টোটাল আমি ফলাফল লাভ কৰিম ইয়াত 36টা ফলাফল আমি লাভ কৰিব পাৰো কিমানটা 36টা ফলাফল আমি লাভ কৰিব পাৰো ওকে এটো কথা বুজি পালা কিমানটা সম্ভাৱ্য ফলাফল আমি লাভ কৰো এইফালে 6 6 6 গুণ 36 ক্লিয়াৰ এটি আমাক বিচাৰিছে কি বলে যেতিয়া তুমি লুডু গুটি দুটা দলিয়াবা তেতিয়া দুয়োটাতে একে সংখ্যা পাব লাগিব এটা একে সংখ্যা আমি ক'ত পাব পাৰো সোৱাচোন প্ৰথমটোত 1 1 দুটাতে একে নাম্বাৰ পাইছো দেন আমি 2 2 পাব পাৰো তৃতীয়টো লাইনত আমি পাম 3 3 তাৰ পিছৰটো লাইনত আমি পাম 4 4 দেন পাম আমি 5 5 এন্ড দেন আমি পাম লাষ্টত 6 6 অৰ্থাৎ এই যি 6টা মান এই 6টা মানত কি দেখিবলৈ পোৱা যায় দুটা লুডু গুটিতে একে সংখ্যা পৰাটো দেখিবলৈ পোৱা যায় তো তেনেকুৱা কিমানটা ফলাফল আমি মুঠতে পাও 1 2 3 4 5 6টা তো ওপৰত আহি গল 6 তো 6 ৰে 6 ক এবাৰ আৰু 36ক 6 বাৰ গতিকে 1/6 is your answer so option A is the correct answer right number 32 কোনো এটা ঘটনা ইৰ বাবে যদি PE plus PE bar is equal to x হয় তেন্তে x ৰ মান কিমান হ'ব এতিয়া এই যেটো সমীকৰণ এই সমীকৰণটোত কি বুজাবলৈ বিচাৰিছে যে যদি হে কিবা এটা ঘটনা ই থাকে কিবা এটা ঘটনা ই আছিল আৰু এই ঘটনাটো ঘটাৰ যেটো সম্ভাৱিতা তাক আমি PE বুলি কওঁ আৰু এই ঘটনাটো নঘটাৰ যেটো সম্ভাৱিতা তাক আমি কি বুলি লিখিব পাৰো PE bar কোনো এটা ঘটনা ঘটা বা নঘটাৰ যেটো সম্ভাৱিতা এই দুটাৰ সমষ্টি সদায় কিমান হয় জানানে 1 হয় কিমান হয় 1 তেতিয়ালে x ৰ মান কিমান হ'ব লাগিব 1 হ'ব লাগিব সো অপচন ডি ইজ দা কাৰেক্ট আনসাৰ তলৰ কোনটো এটা অপৰিমেয় সংখ্যা প্ৰথমটোৱে হ'ব কিয়নো ওপৰত √3 আছে তলত √5 আছে দুটা মৌলিক সংখ্যা √3 চিনৰ ভিতৰত কটাকটি যোৱাৰ পসিবিলিটি নাই গতিকে ইয়াক তুমি আৰু সৰু কৰিব নোৱাৰা ইয়াক আৰু সিম্পল কৰিব নোৱাৰা ৰাইট গতিকে তো এইটো এটা তোমাৰ অপৰিমেয় সংখ্যা কিন্তু বাকি কেটা যদি সংখ্যা তুমি চোৱা যদিও ইহতৰ তাত √3 চিন আছে তথাপি কিন্তু এইকেটা অপৰিমেয় সংখ্যা নহয় মই উদাহৰণ স্বৰূপে b টো যদি তোমালোকক দেখুৱাই দিও ইয়াত আছে √7 আৰু তলত আছে 28 টো মই ভাঙি লিখিব পাৰো 7 4 গুণ 28 আৰু ইয়াক মই এনেকৈ লিখিব পাৰো √7 দুটো বাহিৰলৈ আহিলে সো 2 √7 √7 কেনসেল গল আৰু বাকি থাকিলে 1/2 তো ই এটা কি সংখ্যা পৰিমেয় সংখ্যা তো তেনেকৈ আমি বাকি কেটাও যদি চাও c আৰু d হেগেটাও কি হবগে পৰিমেয় সংখ্যাই আমি লাভ কৰিম নম্বৰ 34 2x² - x 2x² - x + 8k এই বহুপদৰ শূন্য দুটা আমাক দিয়া আছে আলফা আৰু 1/α ওকে আলফা আৰু 1/α সো তেতিয়া হলে k এৰ মান কি হ'ব এটা চাবা শূন্য দুটা যেতিয়া আমাৰ হাতত থাকে আলফা আৰু বিটা
ইহঁতক পূৰণ কৰিলে আমি সহগৰ সহায়ত যদি উপস্থাপন কৰোঁ সেইটো হয়গে c/a আলফা ইনটু বিটা ইজ ইকুৱেল টু কি আছিলে c/a সো আলফাৰ মানটো এইটো বুলি ধৰি লোৱা আৰু এইটো হ'ল বিটাৰ মান তো প্ৰথমটো আহি গ'ল আলফা বিটাৰ মান আহি গ'ল 1/আলফা এতিয়া বহুপত্ৰৰ পৰা যদি মই c ৰ মানটো চাওঁ c ৰ মানটো হৈ গ'ল এইখিনি c ইয়াত -1 টো হ'ব b ৰ মান আৰু 2 টো হ'ব a ৰ মান ওকে সো c ৰ মানটো কিমান আছিলে 8k তাৰ পিছত আহি গ'ল a ৰ মানটো আছিলে 2 ইয়াত আলফা আৰু আলফা কেনসেল গ'ল বাকি থাকিলে 1 ইজ ইকুৱেল টু 2 ৰে কাটিব পাৰি কিমান বাৰ যাব 4 বাৰ সো 4k সো k ইজ ইকুৱেল টু কিমান হ'ব তেতিয়া হলে 1 4 টো এইফালে আহিব তললৈ আহিলে সো 1/4 অপচনত আছে নে yes অপচন b ইজ দ্য কাৰেক্ট আনসাৰ নম্বৰ 35 এই সমীকৰণটোৱে নিৰ্দেশ কৰা লেখডালৰ সৈতে মিলি যোৱা ৰেখাৰ সমীকৰণ এইটো মিলি যোৱা ৰেখা তো ৰেখা দুডাল কেতিয়া মিলি যাব মই একেবাৰে আৰম্ভণিতে এটা বস্তু দেখুৱাইছিলো যে a1/a2 is equal to b1/b2 is equal to c1/c2 এটো আসলে সংগত হোৱাৰ শৰ্ত হয় নাই আৰু যদি এনে ধৰণৰ শৰ্তত থাকে বা এই ইকুৱেশনটো যদি ফলো কৰি থাকে তেতিয়া হলে তুমি ক'ব পাৰা যে সেই লেখ দুডাল কি হয় মিলি যোৱা ৰেখা হয় মানে এডাল আনডালৰ লগত মিলি যোৱা তেতিয়া এটো মিলাই চাব লাগে আমি গুটে কেইটাতে কি হ'ব লাগিব সমান অনুপাত পাব লাগিব a1/a2 b1/b2 আৰু c1/c2 আটাই কেইটা আমি সমান পাব লাগে তো সমান হোৱাকে এবাৰ মিলাই চোৱাচোন প্ৰথমটো যদি মই লওঁ ইয়াৰ লগত মিলাই চোৱা কেনেকৈ মিলাই চাবা ইয়াত আছে তোমাৰ -5 ইয়াত কিমান আছে 10 সো ওপৰ লিখা -5 তল লিখা 10 কাটাকাটি কৰিলে কিমান হ'ব -1/2 সেকেন্ডটো কিমান আছে 7 আৰু ইয়াত কিমান আছে 14 তো ওপৰত আছে 7 তলত আছে 14 কাটাকাটি কৰিলে কিমান যাব 1/2 তো ইয়াত পালো -1/2 আৰু ইয়াত পালো +1/2 দুটা সমান হৈছে জানো নাই হোৱা গতিকে অপচন এ টো হ'ব নোৱাৰে বি টুলে যদি আমি চাও বি টুত কিমান আছিল ইয়াত আছিল -5 ইয়াত আছিল -10 সো কাটাকাটি কৰিলে মাইনাস মাইনাস কেনসেল পাছে পাছক এবাৰ পাছে দহক দুবাৰ দেন তোমাৰ আহিলে 7 টো প্লাসত আছে আৰু ইয়াতে এটো কিহত আছে মাইনাসত -14 হাতেৰে হাতক এবাৰ হাতেৰে ছয়টক দুবাৰ কিন্তু মাইনাসত ইয়াত পালো +1/2 আৰু ইয়াত পালো -1/2 তো এই দুটা সমান হোৱা নাই তো বি অপচন হ'ব নোৱাৰে ঠিক একে ধৰণে আমি সি টুলে যদি আমি চাও ইয়াত আছিল -5 ইয়াত আছিল -10 ওপৰত আহিলে -5 তলত আহিলে -10 মাইনাস মাইনাস কেনসেল পাছে পাছক এবাৰ পাছে দহক দুবাৰ ইয়াত আছিল 7 ইয়াত আছিল 14 ওপৰত আহিলে 7 তলত আহিলে 14 সো হাতেৰে হাতক এবাৰ হাতেৰে ছয়টক দুবাৰ দেন ইয়াত আছিল -2 আৰু ইয়াত আছিল -4 ওপৰত আহিলে -2 তলত আহিলে -4 মাইনাস মাইনাস কেনসেল 2 ৰে 2 এবাৰ 4ক দুবাৰ সোৱাচোন আটাই কেটা মানে আমি কি পাইছো সমান পাইছো গতিকে সি টুৱে হ'ব আমাৰ কাৰণে হেইটো সমীকৰণ যেটো সমীকৰণৰ লগত প্ৰদত্ত সমীকৰণটোৱে কি কৰে মিলি যোৱা লেখৰ সৃষ্টি কৰিব ওকে নম্বৰ 36 যদি y is equal to 1 তেতিয়া হলে এই সমীকৰণ দুটাৰ সাধাৰণ মূল হয় ওকে যদি y is equal to 1 এই সমীকৰণটো আৰু এই সমীকৰণটোৰ সাধাৰণ মূল হয় তেন্তে a into b is equal to what ওকে সো তোমাক কৈছে y is equal to 1 দুটা সমীকৰণে এটা সাধাৰণ মূল মানে দুটা সমীকৰণে মূল হয় সমীকৰণৰ মূল হলে কি হয় জানা নাই যেটো সমীকৰণ তোমাক দিয়া আছে তাত যদি তুমি y ঠাইত যদি 1 লিখি দিয়া তেতিয়ালে মানটো 0 হৈ থাকিবগে ওকে কেনে কৰিব পাইছো আছোন সো a y square plus ay plus 3 is equal to 0 প্ৰথমটো সমীকৰণ দিয়া আছে ইয়াত তুমি কি কৰা y ঠাইত 1 লৈ লোৱা সো 1 square plus a into 1 plus 3 is equal to 0 তো ইয়াত হৈ গল a 1 square to 1 এ থাকিবগে a into 1 a plus 3 is equal to 0 এটো আমি লিখিব পাৰো twice a আৰু plus 3 টো যদি আমি সোফালে পঠাই দিও -3 so a is equal to -3/2 একে ধৰণে পিছৰ সমীকৰণটোলে যদি আমি মন কৰো এটো আমাক দিয়া আছিল y square plus y plus b is equal to 0 ইয়াত যদি 1 স্কয়াৰ লিখো আৰু 1 plus b is equal to 0 1 plus 1 2 plus b is equal to 0 so b is equal to -2 okay now a আৰু b মানটো পাই গলো আমাক লাষ্টত কি উলিয়াব দিছিলে a into b উলিয়াব লাগে তো a into b কিমান হ'বগে a মানটো আছিল -3/2 into b মানটো হৈ গল -2 দুই দুই কাটিব পাৰি মাইনাসে মাইনাসে হৈ গল +3 so a b মানটো আমি কিমান লাভ কৰিলো +3 অপচন a is the correct answer number 37 তলত দিয়া কোনটো সমান্তৰ প্ৰগতিৰ এটা পথ 42 হ'ব ওকে চাৰিটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে এই প্ৰগতি কেইটাৰ
কোনটো প্ৰগতিত এনেকৈ গৈ 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 এটা পদ তুমি 42 পাবা কোনোবাটোত গৈ কিনে 42 আছে গোটেইকেইটাততো হ'ব নোৱাৰে ইয়াৰ কোনোবা এটাত হয় তো সেইটো আমি কেনেকৈ টেষ্ট কৰিব পাৰোঁ চাবা তুমি একটু মেনুৱেলি কৰিব পাৰি মানে ইয়াত যদি তুমি চোৱা এইটো কিমান আছিলে 92 92 পৰা কিমান কমিছে 6 কমিছে এগেইন ইয়াতে কিমান কমিছে 6 কমিছে তো 6 কমাই 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 তুমি 42 পোৱা নেকি সেইটো চাব পাৰা ইয়াত যদি তুমি চোৱা ইয়াতে কিমান কমিছে 7 কমিছে ইয়াতো 7 কমিছে সৰি ইয়াত কিমান আছিলে 102 আৰু ইফালে হৈ গ'ল 95 হৈ গ'ল ন ওকে 7 কমিছে এগেইন দেন 95 ৰ পৰা কিমান হৈ গ'ল তোমাৰ 88 ওকে 7 কে কমি আছে তো তুমি এনেকৈ 7 কমাই 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 42 পোৱা নেকি চাব লাগে নতুবা ইয়াত আমাক কি দিয়া আছে 2 আছিলে তাৰপিছত 4 হৈ গ'ল 4 ৰ পিছত কিমান হৈ গ'ল 10 কিমানকৈ বাঢ়ি আছে 4 4কৈ বাঢ়ি আছে তো ইয়াক 4 4 বঢ়াই কিনে 42 পাই নেকি চাব লাগে হয় তুমি এনেকৈ কৰিব পাৰা আৰু যদি আমি তেনেকুৱা কৰোঁ যেতিয়ালৈ আমি এনসাৰটো নাপাওঁ তেতিয়ালৈ গোটেইকেইটা মানে চেক কৰিব লাগিব তাক বাদ দি আমি এটা কাম কৰিব পাৰোঁ কি কৰিব পাৰোঁ চাবা দেই লেটছ প্ৰথমটোৱে মই দেখুৱাই দিওঁ এটোৰ ক্ষেত্ৰত যদি মই মন কৰোঁ প্ৰথমটো পদ কি আছিলে 92 সাধাৰণ অন্ত অৰ্থাৎ ইহঁতৰ যিটো ডিৰ মানটো কি আছিলে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰা 86 ৰ পৰা 92 -6 হ'বগে এতিয়া ইয়াতে কৈছে এইটো এটা পদ 42 লেটছ সে কিমানতম পদ এইটো nতম পদ গতিকে an বুলি মই ক'ব পাৰোঁ সো an মই কিমান লৈ ল'লোঁ 42 লৈ ল'লোঁ তো n ৰ ফৰ্মুলা কি আছিলে n ৰ ফৰ্মুলা আছিলে a + n - 1 * d is equal to 42 তো ইয়াত এতিয়া মানখিনি বহুৱাই দিওঁ a ৰ মানটো কিমান আছিলে 92 n - 1 * d d মান আছিলে -6 is equal to 42 তো n - 1 into -6 is equal to 42 minus 92 তো এইখিনি কেনেকৈ লিখিব পাৰি n - 1 into -6 is equal to 42 পৰা 92 মাইনাছ কৰিলে কিমান হ'বগে 50 হ'বগে সো n - 1 is equal to 50 upon -6 এতিয়া এটা কথা ভালকৈ মন কৰা তুমি আনসাৰ ইয়াৰ পিছত আৰু নকৰিলেও হৈ যায় ইয়াৰ পিছত তুমি চাই ক'ব পাৰা এটা কথা সেইটো হ'ল যে 6 ৰে জানো আমি 50ক সম্পূৰ্ণকৈ হৰণ কৰিব পাৰোঁ কি বুলি ক'লো মই 6 ৰে জানো 50ক মই সম্পূৰ্ণকৈ হৰণ কৰিব পাৰোঁ চোৱাচোন 6 ৰে 8 6 গুণ 48 বাকি থাকিলে 2 20 6 3 গুণ 18 অৰ্থাৎ 8.3 তো n is equal to কিমান হ'বগে -8.3 plus 1 অৰ্থাৎ n is equal to আমি কিমান পালো -7.3 প্ৰায় এটা যেটো n ৰ মান আমি লাভ কৰিলো এই n ৰ মানটো আমি কিহত লাভ কৰিলো দশমিকত কেতিয়াও কোনো এটা পদ দশমিক স্থানত বহিব নোৱাৰে মানে দশমিক স্থানত থাকিব নোৱাৰে এনেকুৱা নহয় যে এটো বলে 1 নম্বৰ পদ আছিল তাৰ পিছত 2 নম্বৰ বলে ইয়াতে 1.5 নম্বৰ স্থানত বলে এটা পদ আছে তো তেনেকৈ আমি নেচাও সমান্তৰ প্ৰগতিত হয় কি 1 নম্বৰ স্থানত থাকিব নতুবা 2 নম্বৰ স্থানত থাকিব মাজত থাকিব নোৱাৰে তো দশমিক স্থানত যে দশমিক পালো না n ৰ মানটো তো n ৰ মানটো কেতিয়াও কি হ'ব নোৱাৰে দশমিক সংখ্যা হ'ব নোৱাৰে বুজি পাইছা গতিকে 42 টো দশমিকত n ৰ মানটো পাইছো তাৰ অৰ্থটো এইটোৱেই যে এই সমান্তৰ প্ৰগতিটো 42 বুলি পদটো নাই ক্লিয়াৰ নে বুজি পাইছা কথাটো লেটস সে c2 লে মন কৰো c2 এবাৰ চেক কৰি চাও c2 কি দিয়া আছিল প্ৰথমটো পদ দিয়া আছে 2 সাধাৰণ অন্তৰ আমাক দিয়া আছে 6 নহবগে 6 - 2 হ'বগে 6 - 2 4 nতম পদটো আমি 42 বুলি ধৰি ললো ফৰ্মুলা আছিল a + n - 1 * d is equal to 42 এৰ মানটো হৈ গল 2 n - 1 into d ৰ মানটো আছিল 4 is equal to 42 2 টো হেইফালে লৈ যোৱা a2 টো এইফালে লৈ আহা ইয়া থাকিলে n - 1 into 4 is equal to 42 minus 2 42 ৰ পৰা 2 গলে 40 থাকিলে আৰু এইফালে থাকিলে n - 1 into 4 so n - 1 is equal to কিমান হ'ব 40 এই যে পুৰণ 4 হৈ আছিল তাক এইফালে আনা 4 ৰে হৰণ কৰা কিমান বাৰ যাব 10 বাৰ যাব অৰ্থাৎ n - 1 ৰ মান আমি কিমান পালো 10 অৰ্থাৎ n is equal to কিমান হ'ব 10 plus 1 is equal to 11 তো ইয়াত চোৱাচোন এটা বৰ ধুনীয়া অখণ্ড সংখ্যা আমি লাভ কৰিছো কৈছো নে 11 গতিকে এই সমান্তৰ প্ৰগতিটোৰে এটা পদ আৰু কোনটো স্থানত থাকিব জানেনে 11তম পদটো কি হ'ব তোমাৰ 42 ইয়াতে আমি লাভ কৰিম বুজি পাইছা তো গতিকে n ৰ মানটো যেটা গোটা সংখ্যা পাই গলো তেতিয়া তুমি কৈ দিব পাৰা যে এই সমান্তৰ প্ৰগতিটোৰ 42 এটা পদ হয় ওকে নাও 38 লৈ আহা 38ত কৈছে দুটা বিন্দু আছিল বিন্দু দুটাৰ মাজৰ দূৰত্ব 5 একক দিয়া আছে
দূৰত্ব সূত্ৰ মই অলৰেডি তোমালোকক দেখুৱাই থৈ আহিছো ডিসটেন্স ইজ ইকুয়াল টু কি আছিল √over x2 minus x1 whole square plus y2 minus y1 whole square. তো ডিসটেন্স দিয়া আছিল তোমাৰ 5 একক হয়নে 5 একক সো ইয়াত মই লিখিব পাৰো 5 আৰু ইয়াতে মই যদি মানখিনি বহুৱাই দিও এটো x1 বুলি ধৰা এটো y1 this is x2 this is y2 তো x2 মান আছিল 1 x1 ৰ মান হৈ গল 4 এইখিনি হোল স্কয়াৰ হ'ব y2 মান আছিল 0 y1 ৰ মান আছিল p এইখিনি হোল স্কয়াৰ হ'ব এটা হুফালে যেটো √over চিন আছে তাক মই নোহোৱা কৰিব পাৰো কেনেকৈ দুইফালে মই স্কয়াৰ কৰি দিব লাগিব 5 স্কয়াৰ কৰিলে 25 আৰু এই ফালৰ পৰা √over চিনটো নোহোৱা হৈ গল ব্ৰেকেটৰ ভিতৰত যদি প্ৰথম খিনিলে মন কৰো 1 - 4 1 - 4 কিমান হ'ব -3 হোল স্কয়াৰ প্লাস 0 - p 0 - p মানে -p এ থাকিলে হোল স্কয়াৰ 25 is equal to -3 স্কয়াৰ কৰিলে 9 -p স্কয়াৰ কৰিলে p স্কয়াৰ so p square is equal to কিমান হ'ব তেতিয়া হলে 25 p square to এইফালে থাকিলে 9 to এইফালে পঠাই দিলো অৰ্থাৎ -9 so p square is equal to 16 so p is equal to কি হ'ব তেতিয়া হলে √over 16 okay √over 16 so which is equal to plus minus 4 বুজি পালা এখিনলে clear clear okay so b to হ'বগে now number 39 number 39 ত আমাক কৈছে sec θ আৰু tan θ যোগ কৰিলে কিমান হয় 1/x তেন্তে x plus 1/x ৰ মান কিমান হ'ব okay তো আমাক দিয়া আছে sec θ plus tan θ is equal to 1/x okay so 1/x ৰ পৰা আমি x ৰ মানটো লিখিব পাৰো তো x is equal to কিমান হ'ব তেতিয়া হলে x is equal to ইয়াক ওলটাই দিব লাগিব অৰ্থাৎ এই ফালৰখিনি আমি ওলটাই লিখিব লাগিব এটো হ'বগে 1/sec θ plus tan θ এখিলা বুজি পালা 1/x ৰ মান যদি sec θ plus tan θ হয় তেতিয়াহলে x ৰ মান কি হ'ব 1/sec θ plus tan θ বুজি পালা এখিলা এতিয়া আমাক কি কৰিব আছিল দুটাকে আমি যোগ কৰিব লাগে অৰ্থাৎ x plus 1/x x ৰ মান কিমান আছিল এইখিনি হৈ গল 1/sec θ plus tan θ plus 1/x ৰ মান কিমান আছিল sec θ plus tan θ sec θ plus tan θ তলত এখিনি আহিব ভগ্নাংশটো তলত যেখিনি আছিল sec θ plus tan θ ওপৰত থাকিলে 1 আৰু sec θ plus tan θ into sec θ plus tan θ অৰ্থাৎ এখিনি এটা বুলি ধৰিলা এখিনি এটা তো ইহত এটা পূৰণ কৰিব লাগিব নহয় জানো তো এনেকুৱা হ'বগে sec θ plus tan θ হোল স্কয়াৰ তলত থাকিলে sec θ plus tan θ আৰু ওপৰত যদি আমি মন কৰো এটো a plus b হোল স্কয়াৰ সূত্ৰত পৰি গল তো এটো মই লিখিব পাৰো 1 plus a স্কয়াৰ মানে ইয়াতে sec স্কয়াৰ θ plus b স্কয়াৰ মানে ইয়াতে কিমান হ'ব tan স্কয়াৰ θ plus twice ab অৰ্থাৎ 2 into sec θ into tan θ sec θ into tan θ এতিয়া আনহাতে আমি আৰু এটা কথা জানো এটা অভেদ পাইছিলো হেতু আছিল 1 plus tan স্কয়াৰ θ যদি হয় তেতিয়াহলে ইয়াৰ ঠাইত আমি লিখিব পাৰো sec স্কয়াৰ θ ইয়াত আছে নেকি বাৰু চোৱাচোন ইয়াত আছিল 1 আৰু ইয়াত আছিল tan স্কয়াৰ θ তো 1 plus tan স্কয়াৰ θ এই দুটা মিলি কিনে কি হৈ যাব পাৰে sec স্কয়াৰ θ তো হিহত দুটাৰ স্থানত মই লিখি দিলো এটা sec স্কয়াৰ θ ইয়াত অলৰেডি আৰু এটা sec স্কয়াৰ θ আছিল তো এটো লিখিলো sec স্কয়াৰ θ plus 2 into কিমান হ'ব sec θ into tan θ তলতো আছে এটা sec θ into tan θ তেনেদৰে ৰাখা অকমান সময়ৰ কাৰণে ওপৰত যদি মই মন কৰো sec স্কয়াৰ θ দুটা হৈ গল গতিকে এটো লিখিব পাৰি 2 sec স্কয়াৰ θ plus 2 into sec θ into tan θ divided by sec θ plus tan θ okay এতিয়া চাবা is equal to ওপৰত আমি এটা বস্তু কমন লব পাৰো হেতু হল যে ইয়াতে দুটাতে মই কি দেখিবলৈ পাইছো 2 দেখিবলৈ পাইছো ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো এটা sec θ আছে ইয়াতো এটা sec θ আছে ওকে সো কি কমন লব পাৰি 2 কমন লব পাৰি লগতে এটা sec θ মই কমন লব পাৰো তো ব্র্যাকেটৰ ভিতৰত কি থাকিব ইয়াতে যেটো sec θ দুটা আছিল গতিকে এটা sec θ থাকিলে sec θ plus 2 sec θ টো বাহিৰলৈ গল ইয়াত থাকিব tan θ আৰু তলত আছিল আমাৰ sec θ
প্লাছ sec থিটা প্লাছ tan থিটা এতিয়া এইখিনি আৰু এইখিনিটো একেই হয় দুখিনি কটা গ'ল বাকি থাকিলে 2 sec থিটা গতিকে অপচন আছেনে yes অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ বুজি পালা এইখিনিলে নম্বৰ 40 নম্বৰ 40 ত কৈছে r একক ব্যাসাৰ্ধৰ এটা বৃত্তকলাৰ কালি হৈ গ'ল 1/4 pi r square ওকে সো হয়তো তোমালোকে বহুতে যেতিয়া বৃত্তকলাৰ কালিৰ কথা পঢ়িছা তেতিয়া কেতিয়াবা হয়তো পাইছা যে যদিহে আমি কি কৰোঁ এটা বৃত্তক সমানে এনেকৈ চাৰিটা ভাগত ভাগ কৰি দিওঁ তেতিয়াহ'লে প্ৰতিটোকে আমি কি বুলি কয় একোটা চুক বুলি কয় এটা চুক বুলি কয় হয় নাই এটা চুক আৰু এই এটা চুকৰ যেটো কালি আছিল সেই কালিটো আমি কি লিখিব পাৰো 1/4 pi r square এটা এই যে কৈছে আমাক বৃত্তকলাটোৰ কালি 1/4 pi r square তাৰ অৰ্থটো কি আমাক এটা চুকৰ কালি দিয়া আছে কিহৰ কালি দিয়া আছে চুকৰ কালি আৰু এই চুকৰ কালি যেতিয়া দিয়া থাকিব তাত কিমান ডিগ্ৰী কোণ হৈ থাকে সদায় থিটা কোণটোৰ মান 90 ডিগ্ৰী হয়গে বুজি পাইছা ইয়াক মই অন্য এক ধৰণে তোমালোকক দেখাব পাৰো ফৰ এক্সাম্পল তুমি নেজানা এই কথাটো নেজানা তেতিয়া আমি এনে বৃত্তকলাৰ কাৰণে আমি ফৰ্মুলাটো কি পাইছো থিটা বাই 360 ইনটু পাই r স্কয়াৰ এটো পাইছো তো আমি ধৰি ললো যে যেটো বৃত্তকলাৰ কথা কৈ থকা হৈছে এই বৃত্তকলাটোৰ কালি কিমান হ'ব থিটা বাই 360 ইনটু পাই r স্কয়াৰ থিটা মানটো উলিয়াব লাগে আৰু এই মানটো এই বৃত্তকলাটোৰ কালিৰ মান আমাক কিমান দিয়া আছে 1/4 পাই r স্কয়াৰ 1/4 পাই r স্কয়াৰ দিয়া আছে পাই r স্কয়াৰ কেনসেল গ'ল বাকি তোমাৰ কি থাকিলে থিটা বাই 360 ইজ ইকুৱেল টু 1/4 তো থিটা ইনটু 4 is equal to কিমান হ'ব 360 into 1 360 into 1 so theta is equal to কিমান হ'ব তেতিয়াহলে 360 divided by 4 তো এনেকৈ কাটিলে কিমান বাৰ যাব 90 অৰ্থাৎ থিটা কোণৰ মান আমি কিমান পালো 90 পালো তো দুই ধৰণে তুমি কথাটো চাব পাৰা এটা চুকৰ কালিৰ পৰাও চাব পাৰা নতুবা তুমি ফৰ্মুলা সহায়ত এনে ধৰণৰ থিটাৰ মানটো উলিয়াব পাৰা সো অপচন এ হ'ব শুদ্ধ উত্তৰ নম্বৰ 41 টোত কি কৈছে P এটা বহি বিন্দুৰ পৰা বৃত্তটোলৈ দুডাল স্পৰ্শক টনা হৈছে PA আৰু PB এই দুটা স্পৰ্শক টনা হৈছে APB কোণটোৰ মান দিয়া আছে 50 ডিগ্ৰী এই কোণটোৰ মান আমাক দিয়া আছে 50 ডিগ্ৰী তেতিয়াহলে আমাক খুদিছে OAB কোণটোৰ মান কিমান হ'ব OAB বুলি কওঁতে OAB এই কোণটোৰ মান আমি উলিয়াব লাগে ওকে সো এটো উলিয়াবলৈ যাওঁতে সিধা সিধি এটা কথালে আহো হেতু হল যে যেটো বহি কোণ বা তুমি ক'ব পাৰা স্পৰ্শক দুডালে হালি থাকি যেটো কোণৰ সৃষ্টি কৰিছে আৰু তাৰ অপোজিটত যেটো কোণ আছে ইয়াত কেন্দ্ৰত এই কেন্দ্ৰত উৎপন্ন হোৱা কোণটো ব্যাসাৰ্ধ দুডালে কেন্দ্ৰত উৎপন্ন কৰা কোণটো এই কোণ দুটাৰ যোগফল কিমান হ'ব জানানে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী বুজি পালা অৰ্থাৎ মই এনেকৈ ক'ব পাৰো APB আৰু AOB এই দুটা যোগ কৰিলে কিমান হয় 180 ডিগ্ৰী তেতিয়া হলে যেটো AOB কোণ আছে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব বাৰু AOB কিমান হ'ব 180 ডিগ্ৰীৰ পৰা মই APB টো মাইনাস কৰিব লাগিব APB কোণৰ মান কিমান দিয়া আছে 50 ডিগ্ৰী দিয়া আছে তো -50 হৈ গ'ল অৰ্থাৎ ইয়াৰ মানটো আমি পালো 130 ডিগ্ৰী এখিলে বুজি পালা এতিয়া চাবা দেই এতিয়া এই ত্ৰিভুজটোলে আহা এই ত্ৰিভুজটো কেনে ধৰণৰ ত্ৰিভুজ বাৰু এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হয়নে এই দুটা বাহু সমান হ'ব এই দুটা বাহু কি বৃত্তটোৰ ব্যাসাৰ্ধ আৰু বৃত্তৰ ব্যাসাৰ্ধবিলাক যেহেতু সমান হয় গতিকে এই বাহু দুটা সমান তাৰ অৰ্থটো এইটোৱে যে এই কোণটো আৰু এই কোণটো সমান হ'ব সমদ্বিবাহু ত্ৰিভুজৰ এই দুটা কোণো সমান হয়গে অৰ্থাৎ এই দুটা কোণ মিলি কিনে কিমান লৈ আছে ই অকলে খাই আছে কিমান ডিগ্ৰী 130 ডিগ্ৰী বাকি দুটা কোণৰ ভাগত কিমান পৰিল তেতিয়াহলে 50 ডিগ্ৰী কিমান পৰিছে বাকি দুটা কোণৰ ভাগত 50 ডিগ্ৰী বুজি পাইছানে মই কি কৈছো মাকো কৈছো চাবা এই কোণটো হৈ গ'ল OAB নহয় জানো OAB কোণ আৰু এইফালে এই কোণটো কি হ'ল OBA কোণ ইহত দুটা ভাগত কিমান আছে তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় ইয়াতে আছে 130 ডিগ্ৰী বাকি থাকিলে 50 ডিগ্ৰী এটা এই দুটা কোণ যেহেতু সমান গতিকে এটাৰ ভাগত কিমান কে পৰিব 25 ডিগ্ৰী পৰিব অৰ্থাৎ OAB কোণটোৰ মান আমি কিমান পাও 25 ডিগ্ৰী So option C is the correct answer. Number 42 SR নিউজন কোৱেশ্চন আমাক দিয়া আছে প্ৰথমটো উক্তি কৈছে বৃত্তৰ কালি ব্যাসাৰ্ধৰ সৈতে বাঢ়ি যায় অৰ্থাৎ এটা বৃত্ত আছিল R ব্যাসাৰ্ধ ইয়াৰ যদি আমি ব্যাসাৰ্ধটো বঢ়াই দিও তেতিয়াহলে কালিও বাঢ়িব নাই নিশ্চয় বাঢ়িব ব্যাসাৰ্ধ বাঢ়ি থাকিলে কালিও বাঢ়িব গতিকে প্ৰথম ষ্টেটমেন্টটো শুদ্ধ
বৃত্তৰ কালি সূত্ৰটো কি আছিলে a is equal to pi r square area is equal to pi r square তো ইয়াতে যেহেতু r টো মেইন বস্তু হয় নাই r টোৰ ওপৰত নিৰ্ভৰ কৰিব তো r টো যদি বাঢ়ে তেতিয়াহ'লে কালি বাঢ়িব r টো যদি কমে কালি কমিব গতিকে হেতু কিহৰ ওপৰত নিৰ্ভৰ কৰি আছে r টোৰ ওপৰত নিৰ্ভৰ কৰি আছে pi ৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে কাৰণ pi টো এটা ধ্ৰুৱক মান গতিকে pi একে ধৰণে থাকিব কেৱল কি হলনি হলে মানটো হলনি হ'ব r টো হলনি হলে মানটো হলনি হ'ব অৰ্থাৎ কালিৰ পৰিৱৰ্তন আমি দেখিবলৈ পাম গতিকে এটো শুদ্ধ আৰু শুদ্ধ ব্যাখ্যাও কৰে গতিকে অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ Number 43 আমাক এটা সমান্তৰ প্ৰগতি কৈছে 6তম পদটো 12 ওকে এটা সমান্তৰ প্ৰগতি দিয়া আছে প্ৰথমতে প্ৰগতিটোলে মন কৰা 2 4 6 দিয়া আছে এতিয়া ইয়াৰ যদি আমি চাও পজিশন কেটা এটো 1 নম্বৰ পদ আছিল এটো 2 নম্বৰ এটো 3 নম্বৰ এটো 4 নম্বৰ এটো 5 এটো 6 এটো আছিল 6 নম্বৰ পদ হ a6 তো a6 to 12 হ'ব নেকি হেতু চেক কৰিব লাগে সো কিমান কে বাঢ়িছে 2 কে বাঢ়ি গৈ আছে +2 তো 6 লগত 2 যোগ কৰিলে 8 8 লগত 2 যোগ কৰিলে 10 10 লগত 2 যোগ কৰিলে 12 ইয়েস সো এটো শুদ্ধ হয় সমান্তৰ প্ৰগতিৰ nতম পদটো উলিয়াবৰ কাৰণে আমি কি কৰিব পাৰো এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব পাৰো কিন্তু যদিও আমি ইয়াত ফৰ্মুলাটো ব্যৱহাৰ কৰি মই তোমালোকক দেখুৱা নাই মই ফৰ্মুলা ব্যৱহাৰ কৰি এবাৰ দেখুৱাই দিও nতম পদৰ ফৰ্মুলা আছিল n is equal to a plus n minus 1 into d এটা ইয়াক আমাৰ দুটা বস্তু লাগিব এটা হল n a কি হয় n আৰু d সো এটো তোমালোকে দেখা দেখি হৈয়ে আছে ইয়াতে 2 হয় প্ৰথম পদ d মানটো কি হ'ব d মানটো হল 4 ৰ পৰা 2 গলে 2 তাৰ পিছত n টো আমাক ইয়াতে দিয়া আছে কিমানতম পদ লাগে আমাক 6তম ওকে সো a6 n ৰ মানটো যেটো 6 প্ৰথমটো পদ হৈ গল 2 n minus 1 মানে 6 minus 1 into d মান আছিল 2 2 plus 6 পৰা গলে 5 ইয়াত লগত 2 পূৰণ হ'বগে সো 2 plus 10 is equal to 12 অৰ্থাৎ যেটো ষষ্ঠ পদ আছিল বা 6তম পদ আছিল সেই পদটো আমি কিমান লাভ কৰিলো 12 আৰু এটো আমি কিহৰ সহায়ত কৰিব পাৰো এই ফৰ্মুলাটোৰ nতম পদৰ যেটো ফৰ্মুলা আছিল তাৰ সহায়ত আমি ইয়াৰ মানটো উলিয়াব পাৰো গতিকে এই ফৰ্মুলাটো ঠিকে আছে আৰু শুদ্ধ ব্যাখ্যাও কৰে হয় নাই গতিকে অপচন এ ইজ দা কাৰেক্ট আনসাৰ বৃত্তৰ স্পৰ্শকৰ বহিবিন্দুত স্পৰ্শবিন্দুত তনা ব্যাসাৰ্ধ স্পৰ্শকৰ লম্ব হয় ওকে তো ইয়াতে কি কৈছে যেতিয়া আমি এটা বৃত্তলে মন কৰো বৃত্তৰ বহিবিন্দুৰ পৰা যেতিয়া আমি দুডাল স্পৰ্শক অঙ্কন কৰো এই স্পৰ্শবিন্দু ইয়াত এটা বিন্দু আছে ইয়াত এটা বিন্দু আছে এই বিন্দুটো লৈ বিন্দু দুটালে যেতিয়া আমি কেন্দ্ৰটোৰ পৰা দুডাল ব্যাসাৰ্ধ এনেকে আকো এই ব্যাসাৰ্ধ দুডাল কি হয় জানে ইয়াতে লম্ব হৈ থাকে ওকে তো এটো শুদ্ধ হয় এই স্টেটমেন্টটো শুদ্ধ এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য কি হয় সমান অৰ্থাৎ এই বিন্দুটোৰ পৰা যেতিয়া আমি বৃত্তলৈ দুডাল স্পৰ্শক অঙ্কন কৰো এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কি হয় পৰস্পৰ সমান এই স্টেটমেন্টটো কি হয় শুদ্ধ হয় এটা কথাটো ক্লিয়াৰ হৈ গল যে দুটা স্টেটমেন্টে আমাৰ কাৰণে শুদ্ধ কিন্তু এতিয়া আমি চাব লাগে যে শুদ্ধ ব্যাখ্যা হয় না নহয় প্ৰথম স্টেটমেন্টটো যে যদি আমি মন কৰো তাত আমাক কৈছিলে যে যেতিয়া আমি স্পৰ্শকৰ স্পৰ্শবিন্দুলে ব্যাসাৰ্ধ কেটাল টানো কে ব্যাসাৰ্ধ কেটাল লম্ব হয় কিয় লম্ব হয় কাৰণটো হল যে যদিহে মই এই স্পৰ্শ ৰেখাডালে মন কৰো বা স্পৰ্শক ডাললে মন কৰো তেতিয়া হলে কেন্দ্ৰটোৰ পৰা স্পৰ্শকলে যদি আমি বিভিন্ন ধৰণৰ ৰেখা অঙ্কন কৰি চালে আমি দেখা পাম যে এই যেডাল ৰেখা আছিল এইডাল হল আটাইতকৈ চুটি ৰেখা বুজি পাইছা আৰু ইয়ে প্ৰমাণ কৰে আটাইতকৈ চুটি ৰেখা কোন এটা বিন্দুৰ পৰা এডাল ৰেখালে টনা বিন্দু সৰি মই আকৌ কৈছো কোন এটা ৰেখালে যেটা আমি এটা বিন্দুৰ পৰা কি কৰো এনেকে বিভিন্ন ধৰণৰ ৰেখা অঙ্কন কৰো এই ৰেখা বিলাকৰ ভিতৰত আটাইতকৈ চুটি ৰেখাডাল কি হৈ থাকে জানানে লম্ব হৈ থাকে আৰু এই যেডাল ব্যাসাৰ্ধ আছিল এডাল হল আটাইতকৈ চুটি ৰেখা আৰু সেই কাৰণে ই লম্ব হয় সেকেন্ডত যেটো কথা কৈছে হেতু শুদ্ধ হয় কিন্তু প্ৰথম স্টেটমেন্টটো ই শুদ্ধভাৱে ব্যাখ্যা কৰিব পৰা নাই গতিকে অপচন কোনটো হ'বগে বি ইজ দা কাৰেক্ট আনসাৰ নম্বৰ 45 দুটা বৰ্গ সদায় সদৃশ বৰ্গ তুমি যিমান ডাঙৰে আকা বা যিমান সৰুৱে আকা বৰ্গ সদায় কি হৈ থাকিব তোমাৰ সদায় সদৃশ হৈ থাকিব বুজি পাইছা দুটা বৰ্গ কি হয় সদায় সদৃশ ওকে সো প্ৰথম স্টেটমেন্টটো কি হয় ট্ৰু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী আৰু দুটা বৰ্গৰ বাহুবোৰৰ অনুপাতটো একে হয় ইয়েস ইহতৰ প্ৰতিটো কোণ যদি আমি চাও অনুৰূপ কোণবিলাকৰ মান কি হয় 90 ডিগ্ৰী লগতে ইহতৰ যিবিলাক অনুৰূপ বাহু আছিল এই বাহুটো আৰু এই বাহুটো অনুপাত এই বাহু অনুপাত সো আটাইবোৰ অনুপাত কি হয় পৰস্পৰ সমান এটা চালেই হৈ যায় কাৰণ ইয়াত আমি দেখিবলৈ পাও গোটেইকেইটা বাহু যেহেতু সমান
কোন কেইটাৰ মানুহ সমান গতিকে ত্ৰিভুজ বৰ্গ কেইটা কি হয় সদৃশ বুজি পালা দুটা বৰ্গ সদায় সদৃশ yes বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী yes দুটা বৰ্গৰ বাহুবোৰৰ অনুপাতো একে yes গতিকে সেইকাৰণে সদৃশ হয় সো অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ শুদ্ধ ব্যাখ্যা হয় সো এইখিনিয়ে আসলে কিমানটা এমসিকিউ চালো আমি 45 টা এমসিকিউ চালো আৰু এই প্ৰশ্ন কাকতখন আছিল দৰং ডিস্ট্ৰিক্টৰ তোলে সলিউশনখিনি কেনেকুৱা পালা জনাবা আৰু কোনোবাটো প্ৰশ্নৰ সমাধানত যদি কিবা ডাউট আছে তেতিয়ালে কমেন্ট কৰিবা নহলে আমাৰ যেটো অফিচিয়েল WhatsApp নম্বৰ আছে তাত তোমালোকে কন্টাক্ট কৰিব পাৰা ওকে আৰু লাষ্ট আকৌ এবাৰ কৈ দিও যদি হে এপটো ইনষ্টল কৰা নাই এপটো ইনষ্টল কৰি লোৱা তাত বহুতখিনি ফ্ৰী কন্টেন্ট আছে লগতে প্ৰি বৰ্ডৰ যিমানখিনি পেপাৰ আছে সেইখিনি বহুত কম সময়ৰ ভিতৰতে এপত তোমালোকে লাভ কৰিবা ওকে সো থ্যাংক ইউ এভৰিওয়ান কেনেকুৱা লাগিলে আজি ক্লাছটো কৰি কমেন্ট কৰিবৰ কাৰণে নাপাহৰিবা হেভ এ নাইস ডে বাই বাই